নমস্কাৰ সমগ্ৰ দৰ্শকলৈ স্বাগতম জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিব ওলাইছো। প্ৰিয় দৰ্শক, আপোনালোকে জানে আমি প্ৰতি দেওবাৰে গ্ৰন্থকথাৰ ফেচবুক পেজত বিভিন্ন ধৰণৰ আলোচনা আমি কৰোঁ। সাহিত্য সম্পৰ্কীয়, কবিতা, কেৰিয়াৰ, বিভিন্ন সম্পৰ্কে আমি আলোচনা কৰোঁ। আৰু আজি আমি এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ, যিটো বিষয় সমগ্ৰ বিশ্বত এতিয়া খলকনিৰ সৃষ্টি কৰিছে। আজি আমি কৃত্ৰিম বুদ্ধিমত্তা, যাক ইংৰাজীত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলি কয়, AI বুলি কয়, ইয়াৰ ওপৰত অসমীয়াত আলোচনা কৰিব ওলাইছোঁ। আৰু আমাৰ সৌভাগ্য যে এই আলোচনাত অংশগ্ৰহণ কৰিবলৈ দুগৰাকীকৈ অভিজ্ঞ ব্যক্তি, এই বিষয়ত যথেষ্ট অভিজ্ঞতা আহৰণ কৰা ব্যক্তি আমাৰ মাজত আহিছে অংশগ্ৰহণ কৰিবলৈ। মই প্ৰথমতে স্বাগতম জনাইছোঁ জাৰ্মানীৰ পৰা শ্ৰীমন্ত ভূঞাদাক। ভূঞাদা, অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ সকলোকে। হয়, আৰু আমাৰ লগত আছে চয়নিকা বৰুৱা। চয়নিকা বৰুৱা বেংগলোৰৰ বাসিন্দা, বেংগলোৰৰ আন্তৰ্জাতিক কোম্পানীত কাম কৰে। ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰজেক্টত কাম কৰিছে, যথেষ্ট অভিজ্ঞতা আহৰণ কৰিছে। গতিকে আমাৰে সৌভাগ্য যে অসমীয়া লোক দুজনক আমি পাইছোঁ যে ইয়াৰ বিষয়ে বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰিবৰ বাবে। আৰু মই যথেষ্ট আশাবাদী আজিৰ এই আলোচনাই আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ লগতে অভিভাৱক আৰু বিভিন্নজনক আমি আমাৰ দৈনন্দিন জীৱনত AI কেনেকৈ ব্যৱহাৰ কৰিব লাগে বা কি কৰি আছোঁ, তাৰ যিটো গতিবিধি, এইটো আমি জানিবলৈ সক্ষম বুলি মই যথেষ্ট আশাবাদী। প্ৰথমতে মই শ্ৰীমন্তদাৰ পৰা জানিব খুজিছোঁ যে আপোনাৰ এই যে কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে যিটো সম্পৰ্ক, যিটো যাত্ৰা, এইটো কিমান দিনীয়া আৰু কেনেকৈ আৰম্ভ হৈছিল, যদি চমুকে কৈ দিয়ে। ধন্যবাদ। নিশ্চয়। মোৰ এতিয়া জাৰ্মানীত 23 বছৰৰ ওপৰে হ'ল, যদিও AIটো এটা নতুন টপিক হয় ইয়াতো, আৰু যোৱা 5 বছৰমানৰ পৰা মই ইয়াৰ লগত বিশেষকৈ জড়িত হৈ আছোঁ। কিয়নো আমাৰ কোম্পানী ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট, ছফ্টৱেৰ ডেভেলপমেণ্টত হয় ইণ্টাৰনেশ্যনেল ট্ৰেড এৰিয়াত। আৰু আজিৰ যুগত এনেকুৱা হৈছে যে যিকোনো কোম্পানীয়ে যেনেকুৱা ধৰণৰ ক্ষেত্ৰতে নহওক কিয়, যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ উপযোগ নকৰাকৈ যদি আগবাঢ়িব বিচাৰে, তেতিয়াহ'লে মানে তেওঁলোকৰ ভৱিষ্যত বিপদ। গতিকে সকলো কোম্পানীৰ লগতে আমাৰ কোম্পানীও এই ক্ষেত্ৰত আগবাঢ়ি গৈছে। আৰু মই 2 বছৰৰ আগতে ফ্ৰান্সৰ যিটো INSEAD বুলি যিটো মেনেজমেণ্ট ইনষ্টিটিউট, টেকনলজিকেল ইনষ্টিটিউট আছে, তাতো এটা মই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ৰিলেটেড এটা কোৰ্চ এটেণ্ড কৰিছিলোঁ, য'ত গোটেই পৃথিৱীৰ বেলেগ বেলেগ ঠাইৰ মানুহ আহিছিলে। সেইটো এটা বৰ ধুনীয়া ধাৰণা এটা দিছিলে যে আজিৰ যুগত ইণ্ডাষ্ট্ৰীত যে কিছুমান যিবিলাক ৰিয়েল ইউজ কেছবিলাক, যে আজিৰ এই সময়ত কেনেকুৱা ধৰণৰ ৰিয়েল ডেভেলপমেণ্ট হৈ আছে মানে ইণ্ডাষ্ট্ৰীত। গতিকে তাৰ এটা বৰ সুন্দৰ মই অভাৰভিউ এটা পাইছিলোঁ তাতে। আৰু সেইবিলাক আমি এতিয়া আমাৰ নিজৰ কোম্পানীটো তাৰ কিছুমান বস্তু তাৰ প্ৰয়োগ কৰি আছোঁ। ধন্যবাদ শ্ৰীমন্ত দা, আপোনাৰ কাষলৈ আকৌ আহিম। এতিয়া চয়নিকা, যদি আপোনাৰ এই যাত্ৰাৰ ক'ৰ পৰা আৰম্ভ হৈছিল আৰু কিমান এতিয়া কি কৰি আছে, যদি অকণমান আমাৰ দৰ্শকৰ বাবে কৈ দিয়ে। নিশ্চয়। আচলতে পোনপ্ৰথমে মই গ্ৰন্থকথাৰ লগত জড়িত সকলো দৰ্শকক মই আজি শুভ সন্ধিয়া জনাইছোঁ। আৰু গ্ৰন্থকথাৰ সমূহ কৰ্মকৰ্তাক অভিনন্দন জনাইছোঁ এই সুন্দৰ পদক্ষেপ লোৱাৰ বাবে। আজিৰ এই AI যিটো আমি আলোচনা কৰিব লৈছোঁ, এইটো বহু প্ৰচলিত এটা শব্দ। আৰু AI জাৰ্ণিৰ কথা ক'বলৈ গ'লে মোৰ AIৰ লগত কেনেকৈ সম্পৰ্ক হ'ল, তো মই 2014ৰ পৰাই কৰ্মৰত। তাৰপাছত মই 2015ত মই আচলতে এটা বেলেগ মোৰ যিটো ষ্ট্ৰীম আছিলে, মোৰ ইঞ্জিনিয়াৰিঙৰ, মই আছিলোঁ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যনৰ। বাট দেন তাৰপাছত কিন্তু মই যেতিয়া বেংগলোৰত আহিলোঁ, তেতিয়া মই এজ এ এম্বেডেড ইঞ্জিনিয়াৰ হিচাপে জইন কৰিছিলোঁ। তেতিয়া ইমান AI নাছিলে। তেতিয়া মই যেতিয়া 2014ত জইন কৰিছিলোঁ, তেতিয়া কাম আৰম্ভ কৰিছিলোঁ বেংগলোৰত। কিন্তু তেতিয়া AI বহু প্ৰচলিত নাছিলেই, মানে আমি AI বিষয়ে ইমান শুনাই নাছিলোঁ। কিন্তু 2015ৰ পৰা ডেটা চায়েন্স
বহু প্ৰচলিত এটা শব্দ চবেই ডেটা চাইণ্টিষ্ট মানে বহুত কোম্পানী ডেটা চাইণ্টিষ্ট বিচৰাব ধৰিলে তো সেই সময়তে মই সৌভাগ্যক্ৰমে এটা কোম্পানীত মই জইন কৰিলোঁ যিটো ষ্টাৰ্টআপ আছিলে আৰু তেওঁলোকে এটা ৱেৰেবল ডিভাইচ বনাইছিলে যিটোৱে আমাৰ যিটো মৃগীৰ বেমাৰ সেই মৃগীৰ বেমাৰটো হোৱাৰ আগতেই প্ৰেডিক্ট বা ডিটেক্ট কৰিব পাৰে তো মই এজ এ এম্বেডেড ইঞ্জিনিয়াৰ জইন কৰিছিলোঁ R&D বিভাগত কিন্তু মই বহুত ডেটাৰ ওপৰত কাম কৰিবলৈ পাইছিলোঁ মানে মই ডেটা এনালাইচিছৰ পৰা আদি কৰি পুৰা আনিলি কেনেকৈ আমি স্ক্ৰেটছৰ পৰা এটা প্ৰডাক্ট বনাই কেনেকৈ মাৰ্কেটত লৈ যাম মই বহুত R&Dত ৰিচাৰ্চ কৰিছিলোঁ বিকজ সেই বস্তুটো বহুত নতুন আছিলে ডক্টৰসকলৰ লগত আৰু তেনেকৈ মই ডেটাৰ লগত জড়িত হৈ পৰিছিলোঁ আৰু মোৰ খুব ভাল লাগিছিলে ডেটাবিলাক যেতিয়া এনালাইচিছ কৰিছিলোঁ আৰু আমাৰ টীমত বহু অভিজ্ঞ ব্যক্তি আছিলে যোনে মোক সহায় কৰিছিলে ডেটা ছায়েন্স শিকাৰ ক্ষেত্ৰত আৰু মই বহুত আগ্ৰহী আছিলোঁ আৰু মই তেনেকৈ মোৰ জাৰ্ণি আৰম্ভ কৰিলোঁ এজ এ ডেটা চাইণ্টিষ্ট হিচাপে তাৰ পাছত মই 2018ত টাটা কনচালটেঞ্চি ছাৰ্ভিচত এজ এ ডেটা চাইণ্টিষ্ট জইন কৰিলোঁ তাৰপিছত মই ছিনিয়ৰ ডেটা চাইণ্টিষ্ট হ'লোঁ আৰু তাত মই যথেষ্ট অভিজ্ঞতা পালোঁ মই কাম কৰিছিলোঁ জনছন এণ্ড জনছন কোম্পানীৰ লগত তেতিয়া মোৰ ক্লাইণ্ট আছিলে জনছন এণ্ড জনছন আৰু আমি পুৰা হেল্থ কেয়াৰ আছিলোঁ আৰু মই যাৰ লগত কাম কৰিছিলোঁ সকলো অনেক মানে অভিজ্ঞ যাৰ ডাবল PhD আছিলে আৰু তেওঁলোক এজন অভিজ্ঞ ডেটা চাইণ্টিষ্ট আৰু মই এই যথেষ্ট সহায় তেওঁলোকক শিকিব মানে পাৰিছিলোঁ তেওঁলোকৰ পৰা কেনেকৈ আমি প্ৰেডিক্টিভ মডেলবিলাক বনাওঁ কি ইনচাইট আমি নিজে কিছুমান এলগৰিথম বনাইছিলোঁ তো তেনেকৈ মোৰ ডেটা চাইণ্টিষ্ট জাৰ্ণি ষ্টাৰ্ট হ'ল তাৰপাছত মই AI বিকজ আমি ডেটা চাইণ্টিষ্টে কি হয় আমি ML মেচিন লাৰ্ণিং AI সকলো ইউজ কৰিব লগা হয় ডেটা চাইণ্টিষ্টৰ আমি কিছুমান ডেটাৰ পৰা যেতিয়া ইনচাইট উলিয়াব বিচাৰোঁ তেতিয়া আমি মেচিন লাৰ্ণিং ইউজ কৰোঁ কেতিয়াবা AI ইউজ কৰোঁ ডিপ লাৰ্ণিং ইউজ কৰোঁ তাৰপাছত আমি ডেটাখিনিক বনাওঁ তাৰপাছত আমি যদি মেচিন লাৰ্ণিং ইউজ কৰি প্ৰেডিক্টিভ মডেল বনাব বিচাৰোঁ সেই ডেটাখিনিক ইউজ কৰোঁ তো তেনেকৈ AI লগত জড়িত হ'লোঁ আৰু তাৰপাছত মই 2024লৈকে মই এজ এ ডেটা চাইণ্টিষ্ট AI MLত কাম কৰিছিলোঁ আৰু তাৰপাছত 2024ত মই জেনেৰেটিভ AI লৈ অগ্ৰসৰ হ'লোঁ আৰু এতিয়া মই এজ এ ছিনিয়ৰ লিড হিচাপে IQVIA নামৰ এগেইন হেল্থ কেয়াৰ হয় বাট ইটছ এ ফৰ্চুন 500 কোম্পানী আৰু মই তাত এজ এ ছিনিয়ৰ AI বিভাগত এজ এ ছিনিয়ৰ লিড হিচাপে কাম কৰোঁ য'ত মই আৰ্কিটেক্টৰ ৰলো দিওঁ কেনেকৈ আমি মডেল বনাম স্ক্ৰেটছৰ পৰা যে প্ৰডাক্ট বেছ কোম্পানী হয় আৰু মই বহুত প্ৰডাক্টত কামো কৰিছোঁ এতিয়ালৈকে এয়াই মোৰ AI জাৰ্ণি হয় ধন্যবাদ সৈনিকা আপোনাৰ জাৰ্ণিটোৰ বিষয়ে জানি এতিয়া মই শ্ৰীমন্তদাৰ পৰা জানিব খুজিছোঁ সাধাৰণ ভাষাত মানে আমাৰ যিহেতু আমি আশা কৰোঁ আমাৰ বেছিভাগ দৰ্শক উঠি অহা ছাত্ৰ ছাত্ৰী যুৱক যুৱতী বা অভিভাৱকসকল তেওঁলোকে ইমান মানে প্ৰযুক্তিবিদ্যাৰ লগত জড়িত নহয় আমি যিবিলাক জাৰ্গন মানে যিবিলাক শব্দ আমি ব্যৱহাৰ কৰোঁ হয়তো তেওঁলোক এইবিলাকৰ প্ৰতি ইমান অভ্যস্ত নহয় সাধাৰণ ভাষাত কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বুলি ক'লে আপুনি কি বুজাব বিচাৰিব এটা উদাহৰণৰ লগত যদি বুজাই দিয়ে হয় নিশ্চয় আচলতে মই এই কথাটোৰ ওপৰত বহুত গুৰুত্ব দি আছোঁ যে আজিৰ দিনত আমি সাধাৰণ নাগৰিক হিচাপে আমি ইঞ্জিনিয়াৰিং বা টেকন'লজিৰ লগত জড়িত হ'লেও বা নহ'লেও আমাৰ যি দৈনন্দিন জীৱনত AI অলৰেডি প্ৰভাৱ পেলোৱা আৰম্ভ কৰিছে গতিকে AIৰ প্ৰভাৱ আজি আমাৰ অকল শিক্ষিত মানুহখিনি বা যিখিনি ইঞ্জিনিয়াৰিঙত AIৰ লগত নিজে জড়িত হৈ আছে তেওঁলোকৰ ওপৰতে নহয় ইভেন অশিক্ষিত মানুহখিনিৰ ওপৰতো প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক AIৰ প্ৰভাৱ অলৰেডি পৰা আৰম্ভ হৈছে এতিয়া কথা হৈছে কি যে AIৰ জড়িত শব্দবিলাক বহুত মানুহৰ কাৰণে একোটা ডাঙৰ টেকনিকেল জাৰ্গন ডাঙৰ শব্দ কিছুমান যিবিলাক বহুত মানুহৰ কাৰণে বুজিবৰ কাৰণে অসুবিধা আৰু তেওঁলোকে সেইটো কাৰণে এই বিষয়টোৰ পৰা আঁতৰি থাকিব বিচাৰে আৰু মই ভাবোঁ যে আমি সকলোৱে চেষ্টা কৰা উচিত যে AI যাতে সকলোৰে বাবে হ'ব পাৰে সকলোৰে ওচৰ গৈ পাব পাৰে তাৰ কাৰণে আমাৰ চেষ্টা কৰাটো কিয়নো
এই সাধাৰণ মানুহখিনি যি টেকনিক্যাল নলেজ এআই ৰিলেটেড নাথাকিলেও তেওঁলোকৰ জীৱনততো ই কিবা এটা নহয় কিবা এটা প্ৰভাৱ পেলোৱা আৰম্ভ হৈছে গতিকে তেওঁলোকে জনা উচিত কেনেকুৱা ধৰণৰ যে এই বস্তুটো কি এতিয়া সহজ ভাষাত ক'বলৈ গ'লে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সটো হ'ল এনেকুৱা এটা প্ৰচেষ্টা এনেকুৱা এটা কম্পিউটাৰ বনোৱাৰ য'ত নেকি এটা সময়ত গৈ আমি সাইণ্টিষ্টসকলে এনেকুৱা ধৰণৰ এটা গোল বা টাৰ্গেট লৈছে যে এই কম্পিউটাৰটোৱে আমাৰ মানুহৰ ব্ৰেইনৰ দৰে কথাবিলাক চালি জাৰি চিন্তা কৰি ডিচিশ্যন যাতে ল'ব পাৰে আৰু নিজেই যাতে বস্তুবিলাক শিকিব পাৰে গতিকে সেইটোৱে হ'ল একেবাৰে সহজ সৰল ভাষাত ক'বলৈ গ'লে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যে আমাৰ যিটো হিউমেন ইণ্টেলিজেন্স আমাৰ মগজুৰ পৰা আমাৰ মগজুটো এটা হ'ল নিউৰেল নেটৱৰ্ক গতিকে ইয়াৰ যিটো ফাংচনেলিটি ই যেনেকুৱা ধৰণে কামবিলাক কৰে যে কম্পিউটাৰক আমি এনেকুৱা ধৰণে নিজে চিন্তা কৰিবলৈ শিকাব পাৰোঁ নেকি সেইটোৱে হ'ব আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কিন্তু আমি আচলতে এতিয়াও সেই স্তৰটো গৈ পেলাই পোৱাগৈ নাই যদিও আজি আমি কওঁ যে এতিয়া জেনাৰেটিভ এআই বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বাট সঁচা অৰ্থত এতিয়াও আমি সম্পূৰ্ণকৈ তাত গৈ পোৱাগৈ নাই কিয় নাই পোৱা আমি আজিৰ ডিছকাশ্যনত আৰু বহুত ডিটেইলছত কথাবিলাক আমি আজি আলোচনা কৰিম ধন্যবাদ আপুনি সুন্দৰকৈ ক'লে যে আমাৰ যিটো জন্মগত যিটো বুদ্ধিমত্তা আৰু যে কৃত্ৰিম মানে মেচিনে যাতে আমাৰ দৰে চিন্তা কৰিব পাৰে আমাৰ দৰে সিদ্ধান্ত ল'ব পাৰে মানৱ জাতিৰ দৰে চ' সেই দুটা মানে এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মানে কৃত্ৰিম বুদ্ধিমত্তা আমাৰ মানৱৰ পৰিৱৰ্তে মেচিনৰ লগত যিটো জড়িত এটা মন্তব্য পঢ়ি শুনাব খুজিছোঁ মন্তব্যটো কৰিছে ডক্টৰ বুলজিৎ বুঢ়াগোহাঁইদেৱে তেখেতে লিখিছে কৃত্ৰিম বুদ্ধিমত্তা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এআই বিষয়ক আলোচনাটো গ্ৰহণ কৰাৰ বাবে গ্ৰন্থ কথা আৰু সমল ব্যক্তিসকলক আন্তৰিক ধন্যবাদ হয় বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এআইৰ যুগ এআইয়ে আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্ৰত গভীৰভাৱে প্ৰৱেশ কৰিছে শিক্ষাৰ পৰা চিকিৎসালয় ব্যৱসায়ৰ পৰা শিল্পক্ষেত্ৰলৈ গতিকে শিক্ষাৰ্থী কৰ্মচাৰী উদ্যোগী শিক্ষকে আদি কৰি সকলো শ্ৰেণীৰ ব্যক্তিয়ে ইয়াৰ সঠিক ব্যৱহাৰ আৰু সৎব্যৱহাৰৰ প্ৰয়োগ জনাটো অতি প্ৰয়োজনীয় যিমান বেছি মানুহে কৃত্ৰিম বাকীখিনি অহা নাই কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে জানিব সিমানেই উপকাৰ হ'ব তেখেতে এই ধৰণে ক'ব খুজিছে ধন্যবাদ ডক্টৰ বুলজিৎ বুঢ়াগোহাঁইদেৱ এতিয়া আলোচনাটো শ্ৰীমন্তদে সুন্দৰকৈ আৰম্ভ কৰিছে মই চয়নিকাক এটা কথা সুধিব খুজিছোঁ আমাৰ যিটো আগৰ যিটো কম্পিউটাৰ এতিয়াও কম্পিউটাৰ লেপটপ এইবিলাকৰ ছিষ্টেমৰ পৰা এআই ছিষ্টেমটো কেনেকৈ সুকীয়া বা কি পাৰ্থক্য মানে সুন্দৰ প্ৰশ্ন চ' আগৰ আমাৰ যিটো কম্পিউটাৰ ছিষ্টেম আমাৰ যিটোক আমি কম্পিউটাৰ প্ৰগ্ৰামিং কওঁ তো সেই কম্পিউটাৰ প্ৰগ্ৰামিঙত আমি যেতিয়া এটা মই এক্সাম্পল দিব বিচাৰিছোঁ যদি আমি কওঁ যে আপেলটোক আমি আইডেণ্টিফাই কৰিব লাগে যে যদি গোল হয় শ্বেপটো যদি ৰাউণ্ড হয় আৰু যদি কালাৰটো ৰেড হয় তেতিয়াহ'লে এইটো আপেল তো ছেট অফ ৰুল অফ ইনষ্ট্ৰাকশ্যন আমি কম্পিউটাৰক দিব লাগিব আৰু কম্পিউটাৰে আমাৰ কথা বুজিব নোৱাৰে আমি কেনেকৈ ইংলিছত কওঁ কম্পিউটাৰে বুজিব নোৱাৰে তাৰ কাৰণে আমি কম্পিউটাৰে বুজা আমি লেংগুৱেজ ইউজ কৰিব লাগে যিটোক আমি কওঁ প্ৰগ্ৰামিং লেংগুৱেজ যিটো বহুত ধৰণৰ প্ৰগ্ৰামিং লেংগুৱেজ আছে যেনেকৈ পাইথন হওক জাভা স্ক্ৰিপ্ট হওক বহুত লেংগুৱেজ আছে ৰুবি চ' আমি কিছুমান লেংগুৱেজ ইউজ কৰি কম্পিউটাৰ ইনষ্ট্ৰাকশ্যন দিওঁ যে এইখিনি মানুহে লিখি দিয়ে পুৰা ইনষ্ট্ৰাকশ্যনখিনি সেইটোৱে হৈছে ছেট অফ ৰুলছ আমি য'ত দিওঁ য'ত প্ৰগ্ৰামিঙত সেইটো হৈছে ট্ৰেডিশ্যনেল আমি যিটো কম্পিউটাৰ লেংগুৱেজ ইউজ কৰোঁ কম্পিউটাৰ বুজাবলৈ বাট এআই ছিষ্টেম বুলি যদি কওঁ এআই প্ৰগ্ৰামিঙত কি হয় আমি কেনেকৈ এআই ছিষ্টেমে আমাক বুজি পায় কেনেকৈ এআই বস্তুবিলাক আইডেণ্টিফাই আমি যেনেকৈ শ্ৰীমন্তদাই ক'লে মানুহৰ নিচিনাকৈ চিন্তা কৰিব পাৰে মানুহৰ নিচিনাকৈ ভাবিব পাৰে তো কেনেকৈ এইটো সম্ভৱ একচুৱেলি চ' এআই কিছুমান ডেটাৰ ওপৰত ভিত্তি কৰি কৰে তো আমি ছেট অফ ৰুল বা ইনষ্ট্ৰাকশ্যন এআইক দিব নালাগে চ' নিজেই বুজি পায়
তো কিছুমান প্যাটাৰ্ণ ফ'ল' কৰে যিবিলাকক আমি কওঁ যেনেকৈ মই এটা যদি এক্সাম্পল দিওঁ আমি যদি কেইবাখনো ডগৰ ফটো যদি এআইক দিওঁ আপলোড কৰি দিওঁ তো আমি যদি কওঁ এইকেইটা আমি যদি লেবেল কৰোঁ কিছুমান লেবেলিং ডেটা থাকে আনলেবেলো থাকে যদি মই কওঁ যে এইকেইটা ডগ আৰু ইমানখিনি মোৰ ওচৰত কেট আছে চ' নাও আমি যদি এআইক সোধোঁ যে নতুন ডগ এটা যদি দেখাওঁ তেতিয়া আমি যদি সোধোঁ এইটো ডগ নে কেট তেতিয়া এআই বুজি পাব পাৰে এইটো ডগ হয় নে কেট আৰু সুন্দৰকৈ বুজি পায় কিন্তু কেতিয়াবা হয় হেলুচিনেশ্যন এইটো আমি আলোচনা কৰিম পিছত কিন্তু এইটো ছেট অফ ইনষ্ট্ৰাকশ্যন আমি দিয়া নাই যে এনেকুৱা হ'ব এনেকুৱা হ'লে এইটো ডগ হয় এইটো কেট হয় কিন্তু আমি কিছুমান ডেটা দিছোঁ যিটোক আমি কওঁ ট্ৰেইন কৰিব লাগে ট্ৰেইন কৰি মডেলটো বনাব ট্ৰেইনিং ডেটাৰ ওপৰত ভিত্তি কৰি পেটাৰ্ণ ৰিকগনিশ্যন পেটাৰ্ণ কিছুমান আইডেণ্টিফাই কৰি এআই কয় যে এইটো ডগ হ'বনে কেট হ'ব তো সাধাৰণ ভাষাত ক'বলৈ গ'লে সেইটোৱেই পাৰ্থক্য আৰু য'ত এআই কি হয় নিজে চিন্তা কৰিব পাৰে নিজে ডিচিশ্যন ল'ব পাৰে আৰু নিজে বহুত প্ৰব্লেম ছল্ভ কৰিব পাৰে কিন্তু ট্ৰেডিশ্যনেল প্ৰগ্ৰামিঙত আমি যিটো কৰিব দিওঁ যিটো টাস্কৰ ইনষ্ট্ৰাকশ্যন দিওঁ সেইমতে কাম কৰে তো ৰুল বেছ বুলি কওঁ আমি আৰু এইটো ৰুল বেছ নহয় প্ৰেডিক্টিভ মডেল ইউজ কৰে প্ৰেডিক্টিভ ছিষ্টেম হয় ধন্যবাদ সয়নিকা সুন্দৰকৈ আপুনি বুজাই দিলে শ্ৰীমন্তদে ইয়াত কিবা এড কৰিব বিচাৰিব নেকি ট্ৰেডিশ্যনেল যিটো কম্পিউটাৰ ছিষ্টেম আৰু এআইৰ মাজত পাৰ্থক্যৰ বিষয়ে নিশ্চয় নিশ্চয় সকলোতকৈ ডাঙৰ কথা আমি ইয়াতে মনত ৰখাটো উচিত যে এআই ৰিলেটেড যিবিলাক টেকনিকেল ডেভেলপমেণ্ট সেইবিলাকত আমি একোটাকৈ ইনষ্ট্ৰাকশ্যন লিখি দিয়াটো প্ৰয়োজন নহয় যিটো সয়নিকাই কৈছে এতিয়া যে প্ৰগ্ৰামিং লেংগুৱেজত সাধাৰণতে কি হয় যে আমি প্ৰত্যেকটো বস্তুৰ কাৰণে একোটাকৈ ষ্টেটমেণ্ট বা একোটাকৈ কমাণ্ড আমি ইনষ্ট্ৰাকশ্যন লিখি দিব লাগে একজেক্টলি কম্পিউটাৰ কি কৰে সেইটো হ'ল ক্লাছিকেল ব্যৱস্থা প্ৰগ্ৰামিঙৰ কিন্তু এআই ডেভেলপমেণ্টৰ কাৰণে সকলোতকৈ প্ৰয়োজনীয় কথাটো হ'ল ডেটা বা তথ্য আৰু খুব ইণ্টাৰেষ্টিং বস্তু এটা মই আজি নে যোৱাকালি দেখিলোঁ এখন ফটো এখন 1950s বোধ হয় IBMৰ এটা তোমাৰ হাৰ্ড ডিস্ক এটা 5 MB এই বিৰাট ডাঙৰ ট্ৰাক এখনত ক্ৰেনেদি উঠাই পেলাই মানে এনেকৈ লৈ গৈছে দেখি পেলাই মানে খুব হাঁহিছোঁ আৰু যে 5 MB ডাটাটোৰ ছেভ কৰি ৰাখিবৰ কাৰণে এইটো চাইজ যেতিয়া 1950s আছিলে আৰু আজি আমি এনেকুৱা অকণমানি চিপ এটাত সকলোৱে আমি চবেই এই হেৰিটোত USB পেন ড্ৰাইভটোত বা কেমেৰাৰ SD কাৰ্ডত তাতে সেই 5 MBৰ 1000 গুণ 1000 গুণ ডাটা এনেকুৱা সৰু অকণমানি চিপ এটাত লৈ পেলাই ঘূৰি ফুৰিব পাৰোঁ এই কথাটো মই কেলৈ কৈছোঁ এআইৰ লগতো ইয়াৰ বহুত সম্পৰ্ক আছে ডাইৰেক্ট সম্পৰ্ক কথা হ'ল কি যে যেতিয়া এআইৰ ডাটা মডেলবিলাক যেতিয়া আৰম্ভ কৰিছিলে তেতিয়া খুব কম ডাটাৰে আৰম্ভ কৰা হৈছিলে কিন্তু এতিয়া যদি আমি গ্ৰাফটো যদি চাওঁ যে প্ৰত্যেক বছৰে তাৰ ডাটা মডেলবিলাকৰ চাইজটো কিমান ধৰণে বাঢ়ি গৈছে যে গিগাবাইটছৰ পৰা এতিয়া 2 বছৰ 3 বছৰৰ ভিতৰত এই ChatGPTৰ নতুন মডেলবিলাকত এতিয়া মাল্টিপল টেৰাবাইটছলৈকে ডাটা গৈছে গতিকে আমি যিমানবিলাক ডাটা বা তথ্য এই ডাটা মডেলবিলাকক দিওঁ ট্ৰেইনিঙৰ কাৰণে তাৰ পৰা এআইৰ মডেলবিলাকে নিজে নিজে কথাবিলাক চিনি পায় পেটাৰ্ণ ৰিকগনিশ্যন কৰি যে এই কুকুৰ হ'লে মানে এইটো কেনেকুৱা হ'ব যে কুকুৰটো দেখিবলৈ কেনেকুৱা কি বা তাৰ মেকুৰীটোতকৈ ডিফাৰেঞ্চটো কি আচ্ছা এই বস্তুটো কিয় ইম্পৰ্টেণ্ট আজি মই এটা প্ৰেক্টিকেল এক্সাম্পল এটা সৰুকৈ দিব বিচাৰিছোঁ যে আজি যিবিলাক স্বয়ংচালিত গাড়ী ছেল্ফ ড্ৰিভেন কাৰ অলৰেডি ৰাস্তাত অহাৰ আৰম্ভ হৈছে এতিয়া USA তাতে বহুত ধৰণৰ সেন্সৰ থাকে আৰু সেই সেন্সৰবিলাকে গিগাবাইটছ অফ ডেটা উইদিন মিলি ছেকেণ্ডছ মানে প্ৰচেছ কৰিব লগা হয় যে গাড়ীখন যেতিয়া ৰাস্তাত ওলাই যায় তেতিয়াহ'লে সেন্সৰবিলাকে গম পাব লাগিব যে তাত সেইটো মানুহে ৰাস্তা ক্ৰছ কৰিছে নে কোনোবাই ক্ৰছ কৰিবৰ কাৰণে কাষত ৰৈ আছে নে সেইটো কোনোবা এখন পোষ্টাৰত এডভাৰটাইজমেণ্টৰ পোষ্টাৰত এটা মানুহৰ ছবি হয় গতিকে সেই গোটেই বস্তুবিলাক ডিফাৰেঞ্চিয়েট কৰিব পাৰিব লাগিব আজি ডেটা মডেলে গতিকে এই পেটাৰ্ণ ৰিকগনিশ্যনৰ পৰা এআইৰ মডেলবিলাকে বস্তুবিলাক শিকে এইটোৱে হ'ল সকলোতকৈ প্ৰধান ডিফাৰেঞ্চ পাৰ্থক্য হয় হয় ধন্যবাদ শ্ৰীমন্তদা
এতিয়া এটা কমেণ্ট পঢ়িব খুজিছোঁ যিটো লিখিছে ডক্টৰ প্ৰাঞ্জল কলিতাই তেখেতে লিখিছে মই সমল ব্যক্তিসকলৰ পৰা জানিব বিচাৰিছোঁ AI আৰু ডাটা সায়েন্সত কেৰিয়াৰ গঢ়িবলৈ ছাত্ৰ ছাত্ৰীসকল কিদৰে আগবাঢ়িব কি ধৰণে কোৰ্স পঢ়িলে ভাল হ'ব ইয়াৰ উত্তৰটো প্ৰথমতে মই সয়নিকাৰ পৰা জানিব খুজিছোঁ তাৰ পিছত মই শ্ৰীমন্ত দাৰৰ ওচৰলৈ আহিম এইটো বহুত আজিকালি বহুতৰে প্ৰশ্ন সবেই মানে আজিকালি নিজৰ কেৰিয়াৰটো যিহেতু AI যুগ সবেই নিজৰ কেৰিয়াৰটো AI যাব বিচাৰে তো এইটো বহুত ভাল কথা মই প্ৰথম অৱস্থাত কম আৰু সবেই AI শিকিব লাগে কিন্তু এতিয়া প্ৰথম কথাটো হৈছে আমি কেতিয়া ষ্টাৰ্ট কৰিব লাগে আজিকালি বহুতৰ যেনেকৈ 12 পাছ কৰি পেলাই ইঞ্জিনিয়াৰিং পঢ়িম মেডিকেল পঢ়িম ভাবে তো ইঞ্জিনিয়াৰিং পঢ়িলে কি ষ্ট্ৰীমত পঢ়িব লাগিব তো সেনেকুৱা কিন্তু এতিয়া বহুত ইঞ্জিনিয়াৰিং কলেজত AI এটা ষ্ট্ৰীম ওলাইছে যেনেকৈ কম্পিউটাৰ ষ্ট্ৰীম হয় এটা AI ষ্ট্ৰীম ওলাইছে যদিও আমি ইয়াত নপঢ়োঁ আমি যদি কম্পিউটাৰত পঢ়োঁ বা বেলেগ ষ্ট্ৰীমতো পঢ়োঁ তথাপিও আমি AI ওপৰত বহুত কোৰ্স ওলাইছে যিটো আমি কৰিব পাৰোঁ মানে আমি গ্ৰেজুৱেশ্যন হোৱাৰ পাছতে যদি আমি মেথছ নৰ্মেল যিখিনি আমি এলজেব্ৰা যদি জানো আমি ষ্টাৰ্ট কৰিব পাৰোঁ ডেটা সায়েন্সৰ কোৰ্স যদি আমি সাপোজ মেকানিকেল ইঞ্জিনিয়াৰিঙত চিট পালোঁ মই AIত নাপালোঁ বা কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত নাপালোঁ কিন্তু মই এটা কোৰ্স ল'ব পৰা যিটো IIT গুৱাহাটীয়ে লঞ্চ কৰিছে বহুত কেইখন আপোনাৰ যেনে IIT মাদ্ৰাজ আৰু বহুত প্ৰাইভেট কোৰ্সো আছে যিটো অকণমান দামী হয় কিছুমান কোৰ্স বাট সেই কোৰ্সবিলাক আৰু যদি আমি যে বেছিক জানিব বিচাৰিছোঁ প্ৰথমে সেই বেছিকৰ পৰা আমি ষ্টাৰ্ট কৰিব পাৰোঁ য'ত আমি বেছিক বুজো তাৰপিছত আমি যেতিয়া গ্ৰেজুৱেশ্যন আমি নিজে বেছিক জনাৰ পাছত অলপ চলপ আমি নিজে প্ৰজেক্ট কৰিব চেষ্টা কৰিব লাগে যদি আমি বেলেগ ষ্ট্ৰীমৰ হয় যদি আমি AI বা কম্পিউটাৰ সায়েন্সত পাওঁ তেতিয়াতো আমি নিজকে যথেষ্ট আগুৱাই লৈ যাব পাৰোঁ বাট আমাৰ যিহেতু বেলেগ ষ্ট্ৰীমত হ'লে আমাৰ যিহেতু নিজৰ কোৰ্সৰ বস্তুবিলাকো থাকে তো আমি যদি ডেটা সায়েন্স শিকিব বিচাৰোঁ সেই সময়তে আমি শিকিব পাৰোঁ আমি অনলাইন বহুত ফ্ৰী কোৰ্স আছে ইউটিউব আজিকালি বহুত ইউটিউবত এনেকুৱা কিছুমান মানে ব্যক্তি আছে তেওঁলোকে বহুত ভালকৈ শিকায় আৰু ইউটিউব ইজ এ বেষ্ট লাৰ্ণিং ইভেন ChatGPT নিজে AI হয় AI বহুত ভালকৈ শিকাব পাৰে আমি যদি সৰু কেনেকৈনো AI কাম কৰে আমি সুধিব পাৰোঁ ChatGPT তুমিনো কেনেকৈ কাম কৰা মানে হাউ AI ৱৰ্কছ কেনেকৈ ChatGPT বিল্ড হ'ল তো ইভেন ChatGPTৰ থ্ৰু দিও আমি বহুত বস্তু জানিব পাৰোঁ তো সেই বস্তুটো আচলতে আমাৰ বহুত সৰুতেই হ'ব লাগে মানে আজিকালিৰ যুগৰ ষ্টুডেণ্টবিলাক যেনেকৈ চাইনাত কৈছে যে 6 বছৰ বয়সৰ পৰাই মানে শিশুৱে AI জানিব লাগিব যিহেতু বেছিক বস্তুবিলাক আৰু তো সেই বস্তুৰ যদি আমি 12 পাছ কৰি পেলাইও শিকোঁ বাট একো ইমানো দেৰি হোৱা নাই বুলি ক'ম এতিয়াও আমাৰ ওচৰত সময় আছে বাট আমি সেই ষ্টাৰ্ট কৰি দিব পাৰোঁ ডেটা সায়েন্স আৰু ডেটা সায়েন্সটো শিকাটো দৰকাৰী যদি আমি AI যাব বিচাৰোঁ তো ফাৰ্ষ্টতে আমি ডেটা সায়েন্সটো জানিব লাগিব বা আমি মেচিন লাৰ্ণিঙৰ পৰাও আৰু মেচিন লাৰ্ণিং জানিবলৈ হ'লে আমাৰ অকণমান মেথছৰ মানে যিটো আমি কওঁ ভালকৈ অকণ মেথছটো জানিব লাগিব আৰু ষ্টেটিষ্টিক্স অকণমান যদি আমাৰ ভাল আইডিয়া থাকে ষ্টেটিষ্টিক্সৰ ওপৰত অকণমান তো আমি এইটোৱে সহায় কৰিব আৰু যিখিনি টেকনিকেলত নগ'ল ছাপ'জ মই মেথছত গ্ৰেজুৱেশ্যন কৰিলোঁ বা মেথছত মই ল'লোঁ গ্ৰেজুৱেশ্যন অনাৰ্ছ লৈ পেলাই মই BSc কৰিছোঁ তো তেওঁলোকেও ডেটা সায়েন্স তেওঁলোকৰ কাৰণে ডেটা সায়েন্সটো খুব এটা ভাল কেৰিয়াৰ তেওঁলোকে ডেটা সায়েন্টিষ্ট হ'ব পাৰে বিকজ ডেটা সায়েন্সৰ যিখিনি মডেল সেইখিনি মেথছৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু তেওঁলোকে প্ৰগ্ৰামিং লেংগুৱেজ জানিব লাগিব অকল মেথছ জানিলে নহ'ব আৰু তেওঁলোকে আৰু যিখিনি ষ্টেটিষ্টিচিয়ান তেওঁলোকে অলপ চলপতো প্ৰগ্ৰামিং লেংগুৱেজ জানে অকণমান ষ্টেটিষ্টিকেল মডেল বনাব জানে তো বাট তেওঁলোকে R ইউজ কৰে বেছিভাগে বাট পাইথন ইজ এ ভাল লেংগুৱেজ য'ত আমি ভালকৈ মেচিন লাৰ্ণিঙৰ কাম কৰিব পাৰোঁ তো সেই বস্তুবিলাক যদি আমি ষ্টাৰ্ট কৰি দিওঁ তাৰপিছত গ্ৰেজুৱেশ্যনৰ লগে লগে আমি যদি এটা ভাল কোৰ্ছো লওঁ তো আমি ডেটা সায়েন্টিষ্টত ভালকৈ মানে আমাৰ কেৰিয়াৰটো বনাব পাৰোঁ তাৰপিছত আমি AI ML সকলোবোৰ বস্তু কোৰ্সত থাকিবই আৰু প্ৰজেক্টটো কৰিব দিব তো আমি তেনেকুৱা এটা কেৰিয়াৰ ষ্টাৰ্ট কৰিব পাৰোঁ হয় হয় সয়নিকা ধন্যবাদ মই এই কথাটোকে শ্ৰীমন্তকো সুধিব খুজিছোঁ মই গাঁৱৰ এজন একদম একে নজনা মানে ষ্টুডেণ্ট এতিয়া 12 পঢ়ি আছোঁ বা ডিগ্ৰী পঢ়ি আছোঁ আৰু বা কোনোবা পিতৃ মাতৃও নিজৰ ল'ৰা ছোৱালী যদি AI আৰু ডাটা সায়েন্সত নিজৰ কেৰিয়াৰ
গঢ় দিয়াব বিচাৰে বা গঢ় দিব বিচাৰে কেনেকৈ আৰম্ভ কৰাটো আপুনি বিচাৰে বা প্ৰিফাৰ কৰিব হয় মই সৈনিকা কোৱা কথাখিনি আৰু অকণমান এটা লেভেল ওপৰৰ পৰা গৈ অভাৰভিউ এটা দিব বিচাৰিছো সৈনিকাই গোটেই বস্তুখিনি AI core development related সেই বিষয়ৰ কথাখিনি কৈছে আৰু অশোক তুমি যেটো কথা কৈছা যে আজি মই এজন সাধাৰণ ক্লাস 12 ৰ ষ্টুডেন্ট হিচাপে মই কি কৰিব পাৰো মই কওঁ যে ইন জেনাৰেল আমি যিকোনো বিষয়তে যদি নিজকে এজন এক্সপার্ট বনাব পাৰো তেতিয়া হলে সেই বিষয়বিলাক AI ৰিলেটেড যিকোনো ডেভেলপমেন্টৰ কামত ডেফিনেটলি আহিব তাৰ ৰিলেটেড তেনেকুৱা ভাল চাকৰি পথ যদি কোৰ ডেভেলপমেন্টত যাব বিচাৰো আমি যে AI কোৰ ডেভেলপমেন্ট হেতু হলে নিশ্চয় মেচিন লাৰ্নিং ইঞ্জিনিয়াৰ হ'ব লাগিব ডাটা সাইন্টিস্ট হ'ব লাগিব বা AI ৰিসাৰ্চ সাইন্টিস্ট বা ন্যাচাৰাল ল্যাঙ্গুৱেজ প্ৰগ্ৰামিং ইঞ্জিনিয়াৰ তেনেকুৱা ধৰণৰ কিন্তু অকল তাৰ মাজতে বা সেই তাৰ ভিতৰতে AI ৰিলেটেড চাকৰিবিলাক সীমাবদ্ধ নহয় কাৰণ AI ক্ষেত্ৰখন আজি বহুত ডাঙৰ আজিৰ দিনত যিমান বিলাক বেলেগ ক্ষেত্ৰ আছে আমাৰ শিক্ষাৰ ক্ষেত্ৰত হওক স্বাস্থ্য ক্ষেত্ৰত হওক আৰ্ট মিউজিক এন্টাৰটেইনমেন্ট টিচিং যিকোনো ক্ষেত্ৰতে আমি AI ব্যৱহাৰ কৰি বস্তুবিলাক আৰু বহুত বেছি এফিচিয়েন্ট কৰিব পাৰো গতিকে তাৰ কাৰণে যে আমি যে AI মডেলবিলাক যে আমি শিকাব লাগিব গতিকে এনেকুৱা ধৰণৰ যিবিলাক ৰিলেটেড চাকৰিবিলাক হয় সেইবিলাক মই এতিয়া এজন ভাল শিক্ষক হলেও মই AI ৰিলেটেড চাকৰি পাব পাৰো কাৰণ মই শিকোৱাৰ ধৰণটো বা আমাৰ ধৰক অসমতে বা ভাৰততে বা আফ্ৰিকাৰ কোনবাখন পিছপৰা ঠাইত আমি যদি শিক্ষাৰ ক্ষেত্ৰত যদি বহুত আগবঢ়াব বিচাৰো AI ব্যৱহাৰ কৰি তেতিয়া এজন ভাল শিক্ষকেও সেই ক্ষেত্ৰত বহুতখিনি অৰিহণা যোগাব পাৰিব বা এজন আৰ্টিষ্টে বহুতখিনি অৰিহণা যোগাব পাৰিব গতিকে মই কওঁ যে অকল কোৰ বিষয়টোতে নহয় এনেকুৱা ধৰণৰ সাপোৰ্টিং এৰিয়া বিলাকতো AI ডিজাইন যেটো মানে ধৰা ইউজাৰ ইন্টাৰফেস ডিজাইন বা ইউজাৰ এক্সপেৰিয়েন্স ডিজাইন বা ইভেন টেকনিক্যাল ৰাইটিং as a prompt engineer যে ChatGPT কেনেকুৱা ধৰণে কোৱেশ্চন বিলাক সুধিলে ChatGPT আমাক এনসাৰ বিলাক এক্স্যাক্টলি আমি বিচৰা ধৰণে দিব হেতু এটা বেলেগে এটা শাখা এটা আছে গতিকে আমি যিকোনো বিষয়তে যি বিষয়ত মোৰ ভাল নলেজ আছে হেয়া লাগিলে আৰ্টছৰে হওক বা সায়েন্সৰে হওক কিন্তু ভালকে যদি সেইখিনি আয়ত্ত যদি কৰো তেতিয়া আমি তাৰ পৰা AI ৰিলেটেড বহুতখিনি চাকৰি বা তেনেকুৱা ধৰণৰ সুবিধা আমি ল'ব পাৰো ধন্যবাদ শ্ৰীমন্তদা মানে শ্ৰীমন্তদা এটা কথাত গুৰুত্ব দিব খুজিছে যে AI আমি নিজৰ সহায়ক হিচাপে ব্যৱহাৰ কৰিব জানিব লাগিব তেতিয়া আমাৰ যিকোনো কামত আমাৰ অৰ্থ ৰাহি হ'ব আমাৰ সময় ৰাহি হ'ব আৰু আমি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ম শ্ৰীমন্তদা এইখিনি কথা ক'ব খুজিছে আৰু এটা কমেন্ট মই পঢ়িব খুজিছো মিতুল কলিতাই লিখিছে আমাৰ পাৰ্সোনাল ডাটাবোৰ AI সুৰক্ষিত নে শ্ৰীমন্তদা কি ক'ব নহয় মুঠি নহয় আমি কথালকে আমি যিকোনো এটা বস্তু যেতিয়া এটা নতুন টেকনলজি এটা আহে আৰু হেতু ইমান পাৱাৰফুল হয় তাক আমি কেনেকুৱা ধৰণে ব্যৱহাৰ কৰো বা কেনেকুৱা ধৰণে তাক আমি কন্ট্ৰোল কৰো সেই বস্তুৰ ওপৰত নিৰ্ভৰ কৰিব যে সেই টেকনলজিটো আমাৰ কাৰণে সেফ হয় নে নহয় সুৰক্ষিত হয় নে নহয় এতিয়া মই যদি নহয় বুলি কৈছো কিন্তু তাক আমি সুৰক্ষিত কৰিব পাৰো তাৰ কাৰণেও ব্যৱস্থা আছে কিন্তু মই নহয় বুলি এটো কাৰণে কৈছো যে আমি আমাৰ ব্যক্তিগত তথ্যবিলাক আমাৰ এনেকুৱা মুকলি প্লেটফৰ্ম বিলাকত বা AI টুলস বিলাকত কেনেদৰে ব্যৱহাৰ কৰোঁ হেতুৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে আমাৰ তথ্যবিলাক কলৈ যাব ইন জেনাৰেল আমি এটা কথাই ভাবিব লাগিব যে যিকোনো মুকলি প্লেটফৰ্মত যেতিয়া আমি আমাৰ তথ্যবিলাক এৰি দিওঁ
এবাৰ তাত এৰি দিয়াৰ পিছত সাধাৰণতে আমাৰ নিজৰ হাতত এক কণ্ট্ৰল নাথাকে এতিয়া কিছুমান এণ্টাৰপ্ৰাইজ চিষ্টেমত এতিয়া ধৰা মোৰ কোম্পানীটোত আমি এতিয়া এআই ব্যৱহাৰ কৰোঁ গতিকে আমি এটা বস্তু খুব লক্ষ্য কৰিব লাগে যে আমাৰ কোম্পানীৰ যিবিলাক সেনচিটিভ তথ্যবিলাক যিবিলাক কনফিডেন্সিয়েল তথ্য যিবিলাক কোম্পানীৰ বাহিৰলৈ যাব নালাগে যাতে আমাৰ কম্পিটিটৰে নাপায় তাৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগিব গতিকে আমি যেতিয়া এআই ব্যৱহাৰ কৰোঁ তাত আমি তেতিয়া সেই যিবিলাক এআই প্ৰভাইডাৰ আছে এআই টুলছ প্ৰভাইডাৰ আছে তেওঁলোকৰ লগত কিছুমান বিশেষ চুক্তি কৰা হয় কণ্ট্ৰেক্ট কৰা হয় যে কিছুমান বিশেষ এণ্টাৰপ্ৰাইজ কণ্ট্ৰেক্ট যে তাৰ ভিতৰত এনেকুৱা হ'ব যে কোম্পানীৰ ভিতৰত ব্যৱহাৰ কৰা যিখিনি তথ্য সেই তথ্যবিলাক কোম্পানীৰ বাহিৰলৈ তেওঁলোকে নিব নোৱাৰে বা এআই মডেলবিলাকক ট্ৰেইনিং দিবৰ কাৰণে তেওঁলোকে সেই তথ্যবিলাকৰ ব্যৱহাৰ কৰিব নোৱাৰে গতিকে আমাৰ পাৰ্চনেল ডাটাই হওক বা যিকোনো তথ্যই হওক সেইবিলাক একচুৱেলি সুৰক্ষিত হ'ব নে নহয় ডিপেণ্ড কৰে যে আমি কেনেকুৱা ধৰণৰ এআই মডেল ব্যৱহাৰ কৰিছোঁ আৰু সেইবিলাকৰ কাৰণে আমি কেনেকুৱা ধৰণৰ লাইচেন্স ব্যৱহাৰ কৰিছোঁ এতিয়া মই ChatGPTত যদি মোৰ এটা ফ্ৰী একাউণ্ট এটা যদি আছে তাত মই যিবিলাক তথ্য দিম সেইবিলাক তথ্য ChatGPTয়ে ডাটা মডেলবিলাকৰ ট্ৰেইনিঙৰ কাৰণে ব্যৱহাৰ কৰে সেইটো কাৰণে তেওঁলোকে এই ChatGPTৰ ফ্ৰী মডেলটো আমাক দিছে নহ'লে তাৰ লগত বহুত কষ্ট জড়িত হৈ আছে তাৰ লগত বহুত খৰচ জড়িত হৈ আছে তেতিয়াহ'লে এই কোম্পানীবিলাকে আমাক ফ্ৰীকে কিয় দিছে এইটো কাৰণতে দিছে যে যিসকলে ফ্ৰীকে ইউজ কৰে তেওঁলোকে যিবিলাক ডাটাই তাত ব্যৱহাৰ কৰে সেই ডাটাবিলাক তেওঁলোকে এই কোম্পানীবিলাকে একচুৱেলি ইউটিলাইজ কৰিব ট্ৰেইনিং মডেল হিচাপে গতিকে আমি খুব সাৱধান হোৱাৰ প্ৰয়োজন বিশেষকৈ এনেকুৱা ধৰণৰ যিবিলাক অপেন এআই টুলছবিলাক আছে স্পেচিয়েল আমাৰ যদি একো বেলেগ কণ্ট্ৰেক্ট যদি নাই কোম্পানীৰ জৰিয়তে বা বেলেগ ধৰণে তেতিয়াহ'লে এইবিলাকত আমাৰ পাৰ্চনেল ডাটাবিলাক সুৰক্ষিত নহয় আৰু এইবিলাক যিকোনো ট্ৰেইনিং বা যিকোনো প্লেটফৰ্মত গুচি যাব পাৰে গতিকে আমি সাৱধান হোৱাটো প্ৰয়োজন অন্তনা সুন্দৰকৈ আপুনি বুজাই দিলে আৰু এটা কথা মই জানিব খুজিছোঁ এটা কমেণ্ট আহিছে তাৰ আগতে আমাৰ যি ডাটাবোৰ বেছ কৰি এইবোৰৰ ওপৰত ভিত্তি কৰি এআইয়ে বহুত কথা নিজে শিকি লয় বুলি মই শুনিছোঁ কথাষাৰ কিমান সত্য মানে এতিয়া আমাৰ যদি মই ChatGPTত অসমীয়াত কথা পাতোঁ কিন্তু ChatGPTয়ে অসমীয়া শুদ্ধকৈ ক'ব নোৱাৰে তেতিয়া মই ChatGPTক কওঁ যে তুমি শুদ্ধকৈ কোৱা নাই কয় যে মই চেষ্টা কৰিব মানে বেংগলী মিক্স কৰি কথা কয় এতিয়া মোক কোনোবা এজনে ক'লে যে এইটোৰ পৰাও শিকি আছে ChatGPTয়ে কেনেকৈ অসমীয়া ক'ব পাৰি এইটো সঁচা নেকি মোৰ মাইকটো মিউট হৈ আছিলে এতিয়া শুনিছা অ'কে এইটো এটা সঁচা কথা যে ChatGPT বা এনেকুৱা ধৰণৰ যিবিলাক এআই এজেণ্টবিলাক আছে বা এনেকুৱা চেট মডেলবিলাক আছে সেইবিলাকে আমি ব্যৱহাৰ কৰা তথ্যবিলাক আৰু আমি যিবিলাক ফিডবেক দিওঁ সেই ফিডবেকবিলাক তেওঁলোকে ব্যৱহাৰ কৰে কথাবিলাক আৰু ভালকৈ শিকিবৰ কাৰণে সেইটোৱে হ'ল এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ এটা প্ৰয়োজনীয় বস্তু এটা যে এক্সপেৰিয়েঞ্চবিলাকৰ পৰা এই মডেলবিলাকে নিজে শিকে আৰু নেক্সট টাইম সেই ভুলবিলাক আকৌ নকৰে যদি আমি আঙুলিয়াই দিওঁ যে এইটো এটা ভুল হয় আৰু এই বস্তুটো মই 3 বছৰমানৰ আগৰ পৰাই যেতিয়া অসমীয়া ChatGPTত লাহে লাহে অহা আৰম্ভ কৰিছোঁ বা ChatGPTতকৈ আগতে ধৰা গুগল ট্ৰান্সলেট বা এনেকুৱা ধৰণৰ টুলবিলাকত অহা আৰম্ভ কৰিছে তেতিয়াই মই কথাটো লক্ষ্য কৰিছোঁ যে বহুত ভুল এতিয়াও আছে কিন্তু লাহে লাহে ভাল হৈ আহিছে যে আমি এটা কাম কৰিব পাৰোঁ এজ এ গ্ৰুপ এজ এ আছামিজ ছ'চাইটি আমি এটা কাম কৰিব পাৰোঁ যে আমি যিখিনি মানুহে ChatGPT বা এনেকুৱা ধৰণৰ টুলবিলাক অসমীয়াৰ কাৰণে ব্যৱহাৰ কৰোঁ আমি যিমানে বেছি ব্যৱহাৰ কৰিম আৰু যিমানে আমাৰ ফিডবেকবিলাক দিম সিমানে এই ডাটা মডেলবিলাকে নিজকে শুদ্ধ কৰিব আৰু এইবিলাক আমাৰ কোৱালিটিবিলাক বাঢ়ি যাব এই টুলবিলাকৰ বিশেষকৈ আমাৰ ভাষাৰ ক্ষেত্ৰত এইটো এটা আমাৰ সকলোৱে কৰণীয় বুলি ভাবোঁ হয় ধন্যবাদ শ্ৰীমন্তদা এইটো আমি মানে নিজে মানুহে যেনেকৈ ভুলৰ পৰা শিক্ষা লাভ কৰোঁ মেচিনেও মানে সেইটো ভুলৰ পৰা শিক্ষা লাভ কৰিব পাৰে এতিয়া মই আন এটা কমেণ্ট পঢ়িব খুজিছোঁ ChatGPTৰ শুদ্ধতা কিমান এইটো সুধিছে লীনা কলিতাই চ' মই ইয়াৰ উত্তৰটো চয়নিকাৰ পৰাই বিচাৰিছোঁ ChatGPTৰ শুদ্ধতা কিমান বুলি সুধিছে লীনা কলিতাই আমি কি বুলি উত্তৰ হয় তো ChatGPT শুদ্ধতা কিমান বুলি ক'বলৈ গ'লে এইটো ক'ব নোৱাৰিম একচুৱেলি ডিপেণ্ড আমি যেনেকৈ ব্যৱহাৰ কৰোঁ আমি কেনেকৈ ব্যৱহাৰ কৰিছোঁ কিহত ব্যৱহাৰ কৰিছোঁ তো সেই আমি যদি এতিয়া এটা কথা সুধোঁ যিটো
মই যদি এখন মোৰ ডকুমেণ্ট আছে সেই ডকুমেণ্টখনৰ কথা যদি সুধোঁ যে ডকুমেণ্টখনৰ ৰাইটাৰ কোন অ'কে চ' সেই ডকুমেণ্টখন মেবি ChatGPT-ত নাথাকিবও পাৰে ট্ৰেইনিং তো সেই ট্ৰেইনিং ডেটা বিকজ সেই ডেটাটোৰ ওপৰত সেই ডকুমেণ্টখন ChatGPT-ৰ ওচৰত নাই ট্ৰেইনিং ডেটা তো ChatGPT-টো ভুল এটা তথ্য দিব পাৰে বা ChatGPT-য়ে ক'ব পাৰে যে মই আই এম চৰি এনেকৈ ক'ব পাৰে বাট ভুল এটা তথ্যও দিব পাৰে কিন্তু যিখিনি তথ্য ChatGPT-ৰ ওপৰত আছে যদি মই কিছুমান জেনেৰেল কথা সুধোঁ আমি যদি সুধোঁ যে ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ কোন বা নৰ্মেল যিখিনি জেনেৰেল কথা কিছুমান যদি সুধোঁ তেতিয়া বহু কথা আমি চাব পাৰোঁ যে আমি ভাবিব পাৰোঁ যে শুদ্ধই হয় কিন্তু এতিয়া যিখিনি মডেল ChatGPT হওক বা নতুনকৈ আৰু মডেল বহুত ওলাইছে যেনেকৈ চেট মডেল Grok 4 এতিয়া বহুতে ইলন মাস্কে কৈছে যে Grok 4 বহুত মানে 99% মানে শুদ্ধ মডেল বুলি ময়ো ইউজ কৰি চাইছোঁ আপুনি যিহেতু ক'লে যে ChatGPT অসমীয়া ভালকৈ ক'ব নোৱাৰে কিন্তু Grok 4 ভালকৈ অসমীয়া ক'ব পাৰে ChatGPT অসমীয়াবোৰ বৰ ভাল নহয় বাট Grok 4 বৰ ধুনীয়াকৈ অসমীয়া কয় তো সেই ডেটা মডেলৰ নিজৰ একিউৰেচি আছে আমি ডিফাৰেণ্ট ডেটা মডেল যেনেকৈ এতিয়া টপ পোষ্ট বুলি ক'বলৈ গ'লে আমি ChatGPT কওঁ DeepSeek কওঁ ক্লাউড এণ্ড আৰু আমি Grok 4 কওঁ চ' Grok 4 প্ৰতিটো ডেটা মডেলৰ নিজৰ সুকীয়া নিজৰ সুকীয়া হেৰি আছে যিহেতু কিছুমান Grok মডেল কিছুমান মডেল যেনেকৈ Perplexity চ' Perplexityও এটা চেট মডেল হয় য'ত বেলেগ ডেটাৰ ওপৰত ট্ৰেইন Grok 4 যিহেতু আপুনি ৰিয়েল টাইমত যিটো Grok 4 যিহেতু টুইটাৰৰ ডেটাৰ লগত ইণ্টিগ্ৰেট কৰা আছে তো ৰিয়েল টাইম ডেটাৰ বহুত ভালকৈ Grok 4 ক'ব পাৰে কিন্তু যেতিয়া আমি ডকুমেণ্টখন কোন চ'ৰ্চৰ পৰা Grok-কে উঠাইছে সেই চ'ৰ্চখিনি আমি প্ৰপাৰলি পাব নোৱাৰোঁ সেইটো এটা মানে এটা আমি কি কওঁ এটা ডিফল্ট এটা ভুল বুলিয়ে ভাবিব পাৰোঁ যে তেওঁলোকে ভালকৈ আমাক সেই তথ্যটো দিব নোৱাৰে কিন্তু ChatGPT-য়ে আমাক সেই তথ্যটো দিয়ে ক'ৰ পৰা উঠাইছে আনচাৰটো আমি সেইটো চাব পাৰোঁ যদি আমি ভাবোঁ যে এই তথ্য এই যোনটো চ'ৰ্চৰ পৰা আহিছে এই তথ্য নায়েই এই তথ্যটো বা এইটো ভুল তথ্য তেতিয়া আমি ভাবোঁ কিন্তু সেইটোক আমি এটা হেলুচিনেশ্যন বুলি কওঁ যদি আমাৰ এনেকুৱা ভুল তথ্য হয় বা আমি যদি শুধৰাই দিওঁ শ্ৰীমন্তদাই কোৱাৰ নিচিনা শুধৰাই দিওঁ আমি যিটো আমাৰ কথাৰ ওপৰত নেক্সট টাইম আকৌ ট্ৰাই কৰে তেওঁ ChatGPT দিবলৈ আমি 2-3বাৰ মই এটা শুদ্ধ আনচাৰ পাবও পাৰোঁ বা এতিয়াও আমি ক'ব নোৱাৰোঁ যে এইটো 100% একিউৰেচি বা আমি ChatGPT যিখিনি আনচাৰ আমাক দিলে তো আমি এতিয়াও ভালকৈ ক'ব নোৱাৰোঁ যে 100% শুদ্ধ বুলি আমি আমাৰ হিউমেনক কেতিয়াও ৰিপ্লেচ কৰিব নোৱাৰোঁ আমি নিজেই হয়তো তেওঁলোক আমাৰ সহায়ক হিচাপে কাম কৰিব পাৰে বাট যেনেকৈ মানুহ আৰু হিউমেনৰো ভুল বহুত ক্ষেত্ৰত হয় তো এইটো মেচিন হয় মেচিনৰো ভুল হয় কিন্তু ইন ফিউচাৰত আমি আমাৰ ডেটা মডেলবিলাকক আৰু একিউৰেট কৰাৰ বহুত প্ৰচেষ্টা চলি আছে চবেই চেষ্টা কৰিছে এভৰি কোম্পানী কেনেকৈ আমি মডেলটো বহুত বেছিভাৱে বহুতভাৱে ইউজ কৰিব পাৰোঁ আৰু একিউৰেট বনাব পাৰোঁ তো তাৰ কাৰণে প্ৰচেষ্টা চলি আছে মই ভাবোঁ ইন নিয়াৰ ফিউচাৰত আমাৰ 2020-30লৈকে তো ডেটা মডেলৰ একিউৰেচিটো বাঢ়িব এতিয়া আমি সম্পূৰ্ণৰূপে শুদ্ধ বুলি ক'ব নোৱাৰোঁ থেংক ইউ ধন্যবাদ চয়নিকা সুন্দৰকৈ আপুনি উত্তৰটো দিলে এইবাৰ আৰু এটা মন্তব্য কৰিব খুজিছোঁ যিটো লিখিছে ডক্টৰ বলজিৎ বুঢ়াগোহাঁই দাদাই তেখেতে লিখিছে বৰ্তমান বহু শিক্ষাৰ্থীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত বিভিন্ন বিষয়ৰ প্ৰশ্নৰ উত্তৰ লাভ কৰাৰ পিছত সেই উত্তৰবোৰৰ তথ্য পৰীক্ষা নকৰাকৈ আৰু নিজৰ চিন্তা শক্তি প্ৰয়োগ নকৰাকৈয়ে সেয়া ৰেডিমেড ৰূপত গ্ৰহণ কৰি থাকে এই নিৰ্ভৰশীলতাৰ ফলত শিক্ষাৰ্থীৰ কৌতূহল সৃষ্টিশীলতা আৰু আত্মসমস্যা সমাধানৰ ক্ষমতা দিনক দিনে হ্ৰাস পাইছে এইটোতো সাংঘাতিক সমস্যা শিক্ষাৰ্থীসকলে মনত ৰখা উচিত যে পৰীক্ষাৰ সময়ত AI সঁজুলিৰ সহায় নোলোৱাৰ সম্ভাৱনাই অধিক তদুপৰি কোনো চাকৰি ইণ্টাৰভিউ সময়তো এনে সঁজুলিসমূহ উপলব্ধ নাথাকে সেয়ে নিজৰ চিন্তা ক্ষমতা আৰু বিবেকৰ মানে ব্যৱহাৰ কৰাটো দৰকাৰ বুলি লিখিছে অহা নাই ইয়াত উত্তৰ মানে তেনেকৈ লিখিছে ধন্যবাদ বুলজিৎ দা আপুনি ঠিক কথাই কৈছে আমি তাৰ যিবিলাক তথ্য পাওঁ সেইবিলাক আমি তাৰ কোনো গুণগত মানদণ্ড বা পৰীক্ষা নিৰীক্ষা নকৰাকৈ কিমান সস্তা সেইটো আমি ব্যৱহাৰ কৰাটো উচিত নহয়
এতিয়া মৌসুমী বৰুৱা আৰু এটা কমেন্ট লিখিছে আলোচনাখিনি সুন্দৰকৈ আগবঢ়াই নিয়াৰ কাৰণে অংশগ্ৰহণকাৰী সকলকে অশেষ ধন্যবাদ মৌসুমী বৰুৱা আপোনালৈ অশেষ ধন্যবাদ প্ৰশ্ন ভাৰতৰ আইটি নীতি ব্যক্তিগত তথ্য বা গুপ্ত তথ্য প্ৰচাৰ আৰু অপপ্ৰচাৰ নোহোৱাৰ বাবে কোনো নিয়ন্ত্ৰণ বিধান আছে নেকি মানে আমাৰ ভাৰতত যিবিলাক আমাৰ পাৰ্সোনেল ডাটা ব্যক্তিগত তথ্যবিলাক যাতে অপব্যৱহাৰ নহয় মিস ইউজ নহয় তাৰ কাৰণে কিবা ৰুল আছে নেকি নীতি আছে নেকি সনিকা মই আপোনাৰ পৰা জানিব খুজিছো তাৰ পিছত সীমান্ত ৰাখিব এতিয়ালৈকে যেনেকৈ সুমন্তদাই ক'লে যে ChatGPT হওক বা বাকি যিবোৰ chat model আছে সো যিবিলাক ফ্ৰী ভাৰ্জন সেইবিলাক তেওঁলোকে নিজৰ কাৰণে আমাক ফ্ৰীকে দিছে আৰু আমাৰ পৰা ডেটাটো লয় যিমানখিনি আৰু ভাৰতৰ যিখিনি আমাৰ যি বস্তু আমি ইউজ কৰোঁ আমাৰ নিজৰ যি পাৰ্সোনেল ডেটা তাৰ কাৰণে আমি AI ethics এটা নতুনকৈ ওলাইছে য'ত আমি সকলোৰে এতিয়া AI ethicsৰ ওপৰত বহুত আলোচনা চলি আছে বহুত AI ethicsৰ ওপৰত ৰিচাৰ্চ চলি আছে যে আমি AI কেনেকৈ কন্ট্ৰোল কৰিব পাৰোঁ যিহেতু AI আমাৰ পৰা বহুত বস্তু শিকি লৈছে আৰু এনেকুৱা এটা দিন আহিব পাৰে যিয়ে আমাৰ AI সকলো আমাৰ বস্তুবোৰ কাঢ়ি লৈ মানে হিউমেনক ড্ৰিভেন কৰিবলৈ ষ্টাৰ্ট কৰি দিব আমাৰ ওপৰত তো সেইটো এটা ডাঙৰ সমস্যা আৰু AIক আমি কেনেকৈ কন্ট্ৰোল কৰিম তাৰ কাৰণে যথেষ্ট ৰিচাৰ্চ চলি আছে আৰু তাৰ ওপৰত এতিয়া নতুনকৈ বহুত জবৰ সৃষ্টি হ'ব যে AI ethics AIক আমি কেনেকৈ কোনবোৰ ডেটা AI ল'ব পাৰে আৰু কোনবোৰ ডেটা AIক দিব নালাগে আৰু মই সকলোকে অনুৰোধ জনাও যাতে কোনো পাৰ্সোনেল আমি ইনফৰমেশন যাতে AIক বেছিকৈ নিদিওঁ যাতে যেনেকৈ আমি যদি ক'ব বিচাৰো যে বেংকৰ কথা বেংকৰ পাছৱৰ্ড এনি OTP এনি পাৰ্সোনেল থিংস ইভেন আমি নামটো ইয়াক ভালকৈ ক'ব নালাগে নিজৰ নামটো বেলেগ এটা নামত আমি ক'ব পাৰো যে মোৰ নাম এনেকুৱা AI যিহেতু তো বহুত বস্তু আমি মডিফাই আৰু যেহেতু আমি কোম্পানী সীমন্তদাই কোৱাৰ দৰে আমি কেতিয়াও ChatGPT ফ্ৰী ভাৰ্জন ইউজ কৰিব নালাগে আৰু কোম্পানী ডেটা কেতিয়াও কোম্পানীয়ে যদি আমাক ইউজ কৰিবলৈ দিয়ে কিছুমান AI টুল আমি সেইখিনিহে ইউজ কৰিব লাগে আৰু কিবা আমাৰ নিজৰ কথা থাকিলে আমি সুধিব পাৰো বাট কোম্পানী ডেটা বা আমি কেতিয়াও ChatGPT ফ্ৰী মডেলক আমি ইউজ কৰিব নালাগে আৰু যিখিনি আমাৰ পাৰ্সোনেল PI ডেটা বুলি কওঁ পাৰ্সোনেল ইনফৰমেশন আমি কেতিয়াও ফ্ৰী মডেলত দিব নালাগে থ্যাংক ইউ ধন্যবাদ সনিকা ভালকৈ হোৱা নাই এতিয়াও প্ৰচেষ্টা চলি আছে সীমান্ত দা এতিয়া মই আপোনাক সুধিব খুজিছো একেটা প্ৰশ্নকে আমাৰ পাৰ্সোনেল ইনফৰমেশনবোৰ যাতে মিস ইউজ নহয় তাৰ কাৰণে ভাৰতত কিবা ৰুল আছে নেকি এতিয়া ইথিক্স আৰু ৰুলৰ মাজত অকমান পাৰ্থক্য মই দেখা পাওঁ কাৰণ ৰুলটো ষ্ট্ৰিক্ট আৰু ইথিক্সটো মানে এইটো আমাৰ এইটো নীতিগত কথা আমি যদি কৰিব লাগে নালাগে তেনেকুৱা নীতিগত কথা ভাৰতত তেনেকুৱা ৰুল আছে নেকি লগতে মই আপোনাক আৰু এটা কথা ইয়াত এড কৰিব দিছো এতিয়া মই যদি গুগলত কিবা এটা বস্তু কিনিবলৈ মানে এইটো সাৰ্চ কৰো গুগলে মোক একে ধৰণৰ বস্তুকে আকৌ মানে সাজেশন দিয়ে এইটো মোৰ পাৰ্সোনেল ডেটাটো ইউজ কৰাই হ'ল কাৰণ মই যদি এটা টুথপেষ্ট কিনিবৰ কাৰণে গুগলত মানে সাৰ্চ কৰিলো নেক্সট ডে মোক আৰু বেলেগ বেলেগ কোম্পানীৰ টুথপেষ্ট দেখুৱাব বা চাৰ্ট এটা কিনিব খুজিলে বেলেগ বেলেগ চাৰ্টৰ এডভাইচ দিব সাজেশন দিব এইবিলাক ডেটা মানে যাতে মিস ইউজ নহয় তাৰ কাৰণে ভাৰতত কিবা ৰুল আছে নেকি নিশ্চয় অশোক মই এই ক্ষেত্ৰত এইকেইটা আচলতে বৰ প্ৰয়োজনীয় টপিক এইকেইটা আৰু এই কুৱেশ্যন কেইটাৰ জৰিয়তে এটা কেইবাটাও টপিক জড়িত হৈ আছে মই দেখিছোঁ এই লাষ্টৰ 3-4টা মান কুৱেশ্যনত মই তোমাৰ পাৰ্মিশ্যন লৈ পেলাই অকণমান আৰু এটা ষ্টেপ পিছলৈ যাব বিচাৰিছোঁ হা এই যিটো আমাৰ আছিলে যে মানে কাৰেক্ট মানে হেৰিটো তোমাৰ ৰিলায়েবিলিটি মানে AI চেটতে কাৰণ এইটো এটা হয় তাৰ শুদ্ধতা কিমান এইটো এটা বৰ ইম্পৰ্টেণ্ট বস্তু এটা সেইটো কাৰণে মই বস্তুটো মিছ আউট কৰিব বিচৰা নাই নহ'লে পিছত পাহৰি যাম মই ক'বলৈ এটা কথা আছে ইংৰাজীত কয় যে গাৰ্বেজ ইন গাৰ্বেজ আউট ৰাইট তুমি এটা চিষ্টেমত যদি গাৰ্বেজ দিয়া তাৰ আউটপুট যিটো পাব সেইটো গাৰ্বেজে পাব এই AI চেটবটৰ কাৰেক্ট মানে কেনেকুৱা তাৰ শুদ্ধতা কিমান সেইটো তাৰ ওপৰত ডিপেণ্ড কৰে যে
কোনবিলাক ডাটা মডেল তাৰ কাৰণে ব্যৱহাৰ কৰা হৈছে এতিয়া আমাৰ যিবিলাক অপেনলি এভেইলেবল যিবিলাক ডাটা মডেল আছে বা ChatGPTৰ যিবিলাক ফ্ৰী ভাৰ্জন আছে সেইবিলাকত ডাটাবিলাক ক'ৰ পৰা আহে সেই বস্তুটো আমি বুজি পেলাই আমি গম পাম যে তাৰ শুদ্ধতা কিমান হ'ব এই সাধাৰণতে এনেকুৱা ধৰণৰ ফ্ৰী ভাৰ্জন বিলাকত ইন্টাৰনেটত যিবিলাক অপেনলি এভেইলেবল ডেটা আছে সেইবিলাক কমপ্লিটলি সাৰ্চ কৰি ChatGPT বা এনেকুৱা ধৰণৰ মডেল বিলাকে ট্ৰেইনিং ডেটাৰ উপৰিও এই ইন্টাৰনেটত উপলব্ধ ডেটা বিলাকৰ ওপৰত বহুত ডিপেন্ড কৰে এনেকুৱা ধৰণৰ ফ্ৰী চ্যাট মডেল বিলাকে এতিয়া কথা হ'ল কি ChatGPT আমাক যেটো এনসাৰ দিব হেতু ডিপেন্ড কৰিব যে এই সোর্স যেটো ডাটাৰ সোর্স যে তাত বস্তুখিনি কিমান শুদ্ধকৈ আছে এতিয়া তুমি যিকোনো এটা বস্তু যদি এনে গুগল সাৰ্চ যদি কৰি পেলাই চোৱা তেতিয়ালে দেখিবা যে 50টা লিংক যদি আছে তাৰে হয়তো 20টা লিংকত বস্তুখিনি একদম শুদ্ধকৈ থাকিব কিন্তু বাকি 10টা মানৰ হয়তো ভুলকৈ থাকিব 15টাৰ হয়তো অলপ শুদ্ধ আধা ভুল গতিকে ওপেন মডেল বিলাকত যদি এনেকুৱা ধৰণৰ ওপেন ইন্টাৰনেটৰ পৰা যদি ডাটা বিলাক লয় ডেফিনেটলি সেইবিলাক সম্পূৰ্ণ শুদ্ধ নহয় হেতু কাৰণে এটা কোম্পানী বিলাকত এটা কি হয় আমিতো এতিয়া আমাৰ কোম্পানী বিলাকত বহুত সেনজিটিভ কিছুমান টপিক কিছুমানৰ ওপৰত এআই ব্যৱহাৰ হয় যেনে ধৰা কমপ্লায়েন্স ডেটা ফাইনান্সিয়েল ইৰেগুলাৰিটিজ চেকিং ফাইনান্সিয়েল ডেটা সেইবিলাকতো 100% শুদ্ধ হ'ব লাগিব গতিকে সেইবিলাকত কি হয় যেটো ডাটা মডেল যে হয় বা ডাটা সোর্স যেটো হয় হেতু এটা ক্লোজড এনভায়ৰনমেন্টৰ ভিতৰত যিখিনি ডেটা থাকে সেই ডেটাবিলাক ব্যৱহাৰ কৰা হয় এনেকুৱা ওপেন ইন্টাৰনেটৰ পৰা নহয় গতিকে ডিপেন্ডিং অন কেনেকুৱা ধৰণৰ আমি এআই এজেন্ট ইউজ কৰিছো আমাৰ হেৰিবিলাকৰ কাৰণে আমাৰ কোৱেশ্চন বিলাকৰ এনসাৰ লবৰ কাৰণে হেতুৰ ওপৰত ডিপেন্ড কৰিব যে শুদ্ধতা কিমান আছে বা শুদ্ধতা কিমান নাই হেতু হ'ল আগৰ পুৰণি কোৱেশ্চনটোৰ এটা আচ্ছা এতিয়া ব্যক্তিগত তথ্য সংৰক্ষণ হেতু এটা বৰ প্ৰয়োজনীয় বস্তু এটা খুব এটা ইম্পৰ্টেন্ট বস্তু এটা মই এই কথাটো মোৰ সোশ্যাল মিডিয়া পোষ্ট বিলাকতো মাজে মাজে লিখো কেতিয়াবা মই লক্ষ্য কৰো যে বিশেষকৈ আমাৰ অসমৰ কিছুমান সোশ্যাল মিডিয়া পোষ্টত মানুহে সহায় কৰিম বুলিয়ে কাৰবাৰ বোলে ওয়ালেটটো হেৰালে তাৰ ভিতৰত যিমান বিলাক কাৰ্ড আছে এই প্যান কাৰ্ডৰ পৰা আৰম্ভ কৰি আইডি বেংক কাৰ্ড গোটেইবিলাকৰ একদম ফটো দি ধুনীয়াকৈ ডেট অফ বাৰ্থ নাম বেংকৰ একাউণ্টৰ হতে গোটেইবিলাক দি দিবলৈ মই এনেকুৱা এটা বস্তু বিচাৰি পালো এটো কাৰ হয় মোৰ পৰা লৈ যাবই ভাল ভাবিয়ে দিয়ে কিন্তু হেতু আসলে ইমান অপকাৰ কৰিব পাৰে যে যিজন মানুহৰ হে কাৰ্ডখিনি তেওঁ বোধহয় অলৰেডি নিজে আৰু কোৰ্টত গৈ তেওঁৰ নাম সাম চেঞ্জ কৰি কমপ্লিটলি নতুন আইডেন্টিটি এটা লয় ভাল তাৰমানে কাৰণ সেই ডাটাখিনি যদি হ্যাকাৰ হাতত পৰিছে তেতিয়াহলে আৰু হৈছে সেই মানুহজনৰ নামত বেলেগ মানুহে নিজৰ এটা আইডেন্টিটি ক্ৰিয়েট কৰি লৈ বহুত বিলাক গণ্ডগোলীয়া কাম কৰিব পাৰে এইবিলাকৰ পৰা সংৰক্ষণ কৰাটো আমাৰ এই ব্যক্তিগত তথ্যবিলাক ইণ্ডিয়াটো এতিয়া 2023 চনত ডিপিডিপি বুলি এটা নতুনকৈ এটা ৰুল এক্ট ষ্টাৰ্ট হৈছে যে এক্স্যাক্টলি তাৰ মিনিং টু ডিপিডিপিৰ ডিজিটেল পাৰ্সোনেল ডেটা প্ৰটেকচন এক্ট 2023 এই ডিপিডিপি এক্টৰ অধীনত আমাৰ পাৰ্সোনেল তথ্যৰ সংৰক্ষণ বা প্ৰটেকচনৰ বিষয়ে কিছুমান ৰুল আছে আৰু এইবিলাক ইউৰোপত যেটো জিডিপিআৰ বুলি যেটো আছে জেনাৰেল পাৰ্সোনেল ডেটা প্ৰটেকচন ৰেগুলেশন হে তেনেকুৱা ধৰণৰ ৰেগুলেশনৰ ওপৰত ভিত্তি কৰি পেলাই বনোৱা হৈছে যাতে মানুহৰ পাৰ্সোনেল তথ্যবিলাক যিবিলাক পাৰ্সন আইডেন্টিফাইং ডেটা বুলি যেটো কয় যে যিবিলাক তথ্য জানিলে এজন মানুহৰ বিষয়ে গম পায় বা নাম ডেট অফ বাৰ্থ এড্ৰেছ এই তিনিটা খুব ইম্পৰ্টেন্ট তথ্য নামটো বাৰু বহুত মানে গম পাব পাৰে কিন্তু তাক যদি লগত এড্ৰেছটো আৰু ডেট অফ বাৰ্থৰ লগত যদি গোটেই বস্তুখিনি যদি পাই যায় তেতিয়ালে এজন মানুহক পিন পইণ্ট কৰিবলৈ বহুত সুবিধা হয় কাৰণ এটা পাৰ্টিকুলাৰ ডেট অফ বাৰ্থ আৰু এটা নাম আৰু এটা এড্ৰেছত সেই পৃথিৱীত চাগে এজন মানুহ আছে বা খুব বেছি দুজন মানুহ থাকে বা একেটা এড্ৰেছতো দুজনো নহয় গতিকে এনেকুৱা ধৰণৰ তথ্যবিলাক যাতে মিছ ইউজ হ'ব নোৱাৰে তাৰ কাৰণে এনেকুৱা ধৰণৰ ৰুল কিছুমান আছে আৰু সেই কাৰণে আমিও খুব সাৱধান হোৱা প্ৰয়োজন যে বেলেগৰ ব্যক্তিগত তথ্যবিলাক আমি যাতে পাৰমিশন নোহোৱাকৈ আমি কোনো ধৰণৰ এনেকুৱা সোশ্যাল মিডিয়া প্লেটফৰ্মত যাতে মানে ৰাজহুৱাভাৱে উপলব্ধ যাতে নকৰোঁ নহলে হয়তো কিছুমান লিগেল একচন ফেস কৰিবলগীয়া হ'ব পাৰে শ্ৰীমন্ত দা ইয়াত মই আৰু এটা কথা যোগ দিব খুজিছো এতিয়া বহুত
এনেকুৱা মিছা ফোনো আহে য'ত মানে নিজৰ ব্যক্তিগত ডাটা বিচাৰি ফোন কৰে বিভিন্ন ধৰণৰ মানে ঠাইৰ পৰা আহে তেনেকুৱা মানে মিছা মানে কি এইবিলাক ফ্ৰড কল আহে তাৰ পৰাও ৰাইজক অনুৰোধ মানে আহ্বান কৰিছোঁ যে ভেৰিফাই নকৰাকৈ যাতে নিজৰ কোনো ডেটা আনক দিয়া নহয় এতিয়া মই আৰু এটা ধন্যবাদ মই এতিয়া আৰু এটা মন্তব্য পঢ়িব খুজিছোঁ আগৰিকা যদি দেখুৱাই দিয়া মঞ্জিৰা বাইদেৱে লিখিছে আচ্ছা ঠিক আছে উৎপল বৰাই লিখিছে মুহূৰ্ততে হোৱা ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী দিয়াৰ ক্ষেত্ৰত এআইৰ কিমান প্ৰয়োগ হৈছে এইটো আমি জানিম সাগৰিকাৰ পৰা তাৰ আৰু এটা মন্তব্য আছে মঞ্জিৰা বাইদেৱে লিখিছে অতি সুন্দৰ আলোচনা আৰু বৰ সহজকৈ বুজাই দিছে আমি চিলত পেঞ্চিল কাগজ কলমৰ দিনৰ মানুহ গতিকে বৰ চিন্তা হয় বাইদেউ আপুনি চিন্তা কৰিব নালাগে শ্ৰীমন্ত দা আছে কিবা অসুবিধা হ'লে ফোন কৰিব আপোনাক সহায় কৰিব ধন্যবাদ আপুনি মন্তব্য দিয়াৰ বাবে আৰু এতিয়া মই আগৰ কথাটোত আহিছোঁ চয়নিকা আৰু বনশ্ৰীয়ে লিখিছে বনশ্ৰী শৰ্মা সুন্দৰ অনুষ্ঠান তাই বৰ ধুনীয়া লিখা মেলা কৰে অসমীয়াত ই বৰুৱা কলেজৰ পৰা গ্ৰেজুৱেশ্যন লৈছে কেইদিনমান আগতে আমাৰ অনুষ্ঠানত ভাগ লৈছে চয়নিকা এতিয়া উৎপল বৰাই সোধাৰ উত্তৰ মুহূৰ্ততে হোৱা ভূমিকম্পৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী দিয়াৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা কিমান ভূমিকম্প প্ৰেডিকশ্যন আমি যিটো নেচাৰেল কেলামিটিজ তো এআই সহায়ক হিচাপে কাম ভূমিকম্প বুলি ক'ব নোৱাৰোঁ যেনেকৈ ৱেডাৰ প্ৰেডিকশ্যন আৰু নেচাৰেল মানে আৰু কি প্ৰেডিকশ্যন যেনেকৈ ৱেডাৰ প্ৰেডিকশ্যন আৰু চুনামি বা এনেকুৱা ৱেডাৰ প্ৰেডিকশ্যনত এআই সহায় কৰিছে বাট এআই কেতিয়াও পটককৈ প্ৰেডিক্ট কৰিব নোৱাৰে যে ভূমিকম্পই হ'ব কিন্তু ইয়াৰ কাৰণে এতিয়াও প্ৰচেষ্টা চলি আছে আৰু যিটো কয় যে আমি ছুপাৰ এআই যেতিয়া হ'ব ছুপাৰ এআই সকলো কৰিব পাৰিব নেচাৰেল আমাৰ কিয় মানে ৱেডাৰ চেঞ্জ হৈছে নতুন কিবা ৰিচাৰ্চ আৰু যেনেকৈ বহুত বস্তু বেমাৰৰ তথ্য উদ্ভাৱন তো ছুপাৰ এআইত সকলোৱে কয় যে হ'ব কিন্তু এতিয়াও যে আমি ডাইৰেক্টলি ক'ব পাৰোঁ যে হঠাতে এতিয়া ভূমিকম্প আহিব বা বেংগলোৰত এতিয়া ভূমিকম্প আহিব অসমত কাইলৈ ভূমিকম্প আহিব এতিয়াও সিমান মানে এআইত এডভান্স হোৱাগৈ নাই যে এআই ইমান প্ৰেডিকশ্যন একুৰেট প্ৰেডিকশ্যন দিব পাৰে কিন্তু এআই এটা থুলমূল আভাস দিব পাৰে যে এনেকুৱা এটা অৱস্থা হ'ব পাৰে বা নোৱাৰিব যেনেকৈ কৰোণাৰ আগত কৰোণাৰ প্ৰেডিকশ্যন কৰোণা কেতিয়া যাব ক'ভিডৰ সময়ত বহুতে প্ৰেডিক্টিভ মডেল বনাইছিলে যে কিমান দিনলৈকে কৰোণা থাকিব তো তেনেকুৱা এটা তথ্যৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি যদি ডেটা আছে আমাৰ হাতত তো তেনেকুৱা এটা আমি আগজাননী প্ৰেডিকশ্যন মডেল বনাব পাৰোঁ বাট সেই প্ৰেডিকশ্যন মডেলবোৰ আমি ক'ব নোৱাৰোঁ যে 100% একুৰেট তো এতিয়াও ইমান একুৰেশ্যন আমি পোৱাগৈ নাই যে 100% আমি দিব পৰা হোৱাগৈ নাই এতিয়াও আমি আছোঁ আৰু সেইবিলাক যিবোৰ বস্তু যেনেকৈ মানে বহুত বেছি প্ৰেডিকশ্যনৰ দৰকাৰ ফটককেতো আমি কৈ দিব নোৱাৰোঁ কোনোবা জেগাত আমি ভুল তথ্য এটা কেতিয়াও দিব নোৱাৰোঁ এতিয়াও আমাৰ এইবিলাকৰ ওপৰত আৰু চৰ্চা দৰকাৰ ধন্যবাদ চয়নিকা সুন্দৰকৈ উত্তৰ দিয়াৰ বাবে এতিয়া মই শ্ৰীমন্তৰ পৰা জানিব খুজিছোঁ এআই আমাৰ দৈনন্দিন জীৱনত যে আমি স্মাৰ্টফোন ব্যৱহাৰ কৰোঁ আমি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁ আমি অনলাইন শ্বপিং কৰোঁ এইবিলাক ক্ষেত্ৰত এআই আমাৰ দৈনন্দিন জীৱনত কি ধৰণৰ প্ৰভাৱ পেলাইছে হয় এইটো এটা বৰ সুন্দৰ প্ৰশ্ন এটা আৰু এইটো কথা আমি সকলোৱে বুজাটো প্ৰয়োজন যে আমাৰ দৈনন্দিন জীৱনত আমি এআই টুলবিলাকৰ ব্যৱহাৰ কেনেধৰণে কৰোঁ সেইটোৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰিব আমি তাৰ পৰা কিমানখিনি সুবিধা আমি নিজে ল'ব পাৰোঁ আমাৰ জীৱনত আৰু আমাৰ ব্যক্তিগত তথ্যবিলাক এআই তাৰ পৰা কিমান ব্যৱহাৰ কৰিব পাৰে মই এটা সৰু উদাহৰণ এটা দিওঁ
আমাৰ ঘৰত ড্ৰয়িং ৰুমত এটা এলেক্সা হেৰি এটা ৰাখিছিলোঁ, ইনষ্ট্ৰুমেণ্ট এটা ৰাখিছিলোঁ। প্ৰথমতে সেইটো এটা যেতিয়া নতুনকৈ আৰম্ভ হৈছিল অকণমান উৎসুক আছিলোঁ কিনো বস্তুটো। তাৰপিছত কিছুমান সুবিধা হ'ল, এলেক্সা আমুক গানটো বজাই দিয়াচোন, তামুক গানটো বজাই দিয়াচোন, বা এলেক্সা আজি আমাৰ বতৰটো কেনেকুৱা হ'ব, বৰষুণ দিবনে, এনেকুৱা ধৰণৰ সৰু সৰু মানে এক্সপেৰিমেণ্ট হেৰি কিছুমান কৰিব পাৰে। তাৰপিছত লক্ষ্য কৰিলোঁ, মই যেতিয়াই ইণ্টাৰনেটৰ গুগলৰ পেজটো খোলোঁ, তাত দেখোন মই আজি এলেক্সাত যিবিলাক কথা পাতিছিলোঁ তেনেকুৱা ধৰণৰ ৰিলেটেড কিছুমান অলৰেডি লিংক কিছুমান মোলৈ ছাজেষ্ট হোৱা আৰম্ভ কৰিছে। আমি যদি সোফাত বহি পেলাই ঘৰত যদি আমি আলোচনা কৰিছোঁ যে নেক্সট টাইম আমি আমাৰ ছামাৰ ভেকেশ্যনত আমি ক'লৈ যাম, কেনেকুৱা কোন ঠাইলৈ যাম, অলৰেডি দুদিনৰ পিছত মই ক'ৰবাত ইমেইলটো খুলিলে তাত দেখোন কিছুমান ইমেইল অহা আৰম্ভ কৰিছে, ইউ কেন প্লেন ইউৰ হলিডেজ ইন ইটালী অৰ চামথিং লাইক ডেট। গতিকে এইটো এটা খুব সাধাৰণ উদাহৰণ এটা, কিন্তু খুব সঁচা আৰু এটা ভয় লগা উদাহৰণ এটা আচলতে। গতিকে আমাৰ দৈনন্দিন জীৱনত এনেকুৱা ধৰণৰ AI টুলবিলাকৰ প্ৰভাৱ পজিটিভো হ'ব পাৰে বা নিগেটিভো হ'ব পাৰে, তাক আমি কেনেকৈ ব্যৱহাৰ কৰোঁ সেইটোৰ ওপৰত। এতিয়া আমাৰ কথাটো হ'ল কি যে আমি লাহে লাহে কথাবিলাক ভালদৰে বুজি পোৱা আৰম্ভ হৈছোঁ এতিয়া, যে কেনেকুৱা ধৰণে তাৰ ব্যৱহাৰ হ'ব পাৰে আৰু সেই ব্যৱহাৰৰ ওপৰত কেনেকুৱা ধৰণে আমি লাভান্বিত হ'ব পাৰোঁ। এই বস্তুবিলাক আমি নিব লাগিব আমি এতিয়া আমাৰ সাধাৰণ মানুহৰ ওচৰলৈ। AIৰ ব্যৱহাৰ কেৱল সমাজৰ ধনী বা প্ৰিভিলেজড ক্লাছটোৰ কাৰণে নহয়, যে AI ব্যৱহাৰ তাৰ যিটো ধনাত্মক ব্যৱহাৰ, এইটো গাঁৱৰ অশিক্ষিত নজনা নপঢ়া মানুহজন বা কৃষকৰ ওচৰলৈকো যাব লাগিব, আৰু সেই তেওঁলোকৰ ওচৰলৈ নিয়াটো সম্ভৱ। আমি গাঁৱৰ কৃষকসকলক সহায় কৰিব পাৰোঁ যে AIৰ জৰিয়তে আমি যদি জানো যে এই বছৰৰ বতৰটো সাধাৰণতে কেনেকুৱা হ'ব, যে এই বছৰ বেছি শুকান বতৰ হ'ব নে বেছি বৰষুণৰ বতৰ হ'ব নে, বা আমাৰ কঠীয়া পৰাৰ সময়ত একচুৱেলি এতিয়া বৰষুণ দিবনে নিদিয়ে এই মাহত, তেনেকুৱা ধৰণৰ কিছুমান তথ্য যিবিলাক চাবলৈ গ'লে আমাৰ কাৰণে খুব সাধাৰণ তথ্য কিছুমান, কিন্তু আমি যদি ভালকৈ ভাবি চাওঁ এজন কৃষকৰ কাৰণে তেওঁৰ গোটেই বছৰটোৰ তেওঁ ভঁৰাললৈ কিমান ধান আনিব, তেওঁৰ পৰিয়ালৰ মানুহখিনি কেনেকৈ পোহপাল দিব, এই সৰু সৰু তথ্যবিলাকে তাৰ ওপৰত বহুতখিনি এফেক্ট কৰিব পাৰে। গতিকে আমি AIক আমাৰ দৈনন্দিন জীৱনত এনেকুৱা এটা স্তৰলৈ নিব লাগিব য'ৰ পৰা কেৱল পঢ়া শুনা কৰা প্ৰিভিলেজ মানুহখিনিয়ে নহয়, যিখিনি আণ্ডাৰ প্ৰিভিলেজ আণ্ডাৰ চাৰ্ভড মানুহ আছে ছ'চাইটিৰ আমাৰ সমাজৰ, সকলোৱে যাতে তাৰ যিটো ধনাত্মক লাভ সেই লাভৰ পৰা যাতে লাভান্বিত হ'ব পাৰে। ধন্যবাদ শ্ৰীমন্ত দা। এতিয়া আমি অনুষ্ঠানৰ শেষলৈ আহিছোঁ। এতিয়া আমি অকণমান সৰু সৰুকৈ আমাৰ বহুখিনি বস্তু বাদ পৰি গ'ল, মানে আমাৰ ইতিমধ্যে 57 মানে 58 মিনিটছ মানে আলোচনা কৰিলোৱে, কিন্তু বহুত বস্তু থাকিয়ে গ'ল। আমি এতিয়া সৰু সৰুকৈ আৰু দুটামান বস্তু আলোচনা কৰোঁ। AI আমাৰ চাকৰিৰ ক্ষেত্ৰত কিয় প্ৰভাৱ পেলাবনে? ৱৰ্ল্ড ইকনমিক ফৰ্মৰ যিটো ৰিপৰ্ট, তাৰ মতে 92 মিলিয়ন জব অহা 5 বছৰৰ ভিতৰত 2025 পৰা 2030 ভিতৰত নোহোৱা হ'ব, আৰু তাৰ ঠাইত মানে 197 মিলিয়ন, মোৰ ফিগাৰটো অলপ ভুল হ'ব পাৰে, জবৰ সৃষ্টি হ'ব। ত' এতিয়া মোৰ প্ৰশ্নটো হৈছে কোনবোৰ জবৰ ক্ষেত্ৰত মানে বিপদ ঘণ্টা বাজিছে আৰু কোনবোৰ জব উপলব্ধ হ'ব, নতুনকৈ সৃষ্টি হ'ব? যদি চয়নিকা একদম চমুকে যদি কৈ দিব পাৰা কোনবোৰ বিপদজনক জবৰ ক্ষেত্ৰত আৰু কোনবোৰ নতুন জব সৃষ্টি হ'ব পাৰে। তাৰপিছত মই শ্ৰীমন্ত দাক AI ইথিক্সৰ বিষয়ে অলপ চমুকে ক'বলৈ অনুৰোধ জনাম। হয়, চ' AI যিহেতু আমাৰ জীৱন যাত্ৰাৰ অনেক খলকনিৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বতে, তো এতিয়া মানুহৰ মাজত আশংকাৰো সৃষ্টি হৈছে। যেতিয়া এটা নতুন টেকন'লজি হয় বা ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন যেতিয়া হৈছে, তেতিয়া মানুহে ভয় খাইছিলে যে মেচিন অহাৰ লগে লগে কি হ'ব। এতিয়া AI অহাৰ লগে লগেও মানুহে অলপ ভয় খাইছে, বাট থুলমূলকৈ যদি মই ক'বলৈ যাওঁ কোনখিনি জবত এফেক্ট কৰিব, সেইটো হৈছে যিবিলাকে ৰিপিটেশ্যন জব কৰে, যেনেকৈ হওক টেলিমাৰ্কেটিং। যেতিয়া টেলিমাৰ্কেটিং কৰা হয়, তেওঁলোকে কাষ্টমাৰক ফোন কৰি সোধে, তো আপোনাৰ লগত এনেকুৱা এটা লিড পাইছিলোঁ, আপুনি বস্তুটো কিনিবলৈ আগ্ৰহী নে? তাৰ কাষ্টমাৰে যদি কয় নহয় মই এতিয়া ব্যস্ত আছোঁ,
পিছত ফোন কৰিব তো এনেকুৱা কিছুমান যিবোৰ টেলিমাৰ্কেটিং হয় এনেকুৱা কিছুমান জব AI থ্ৰুদি ক'ব পাৰি আৰু চেটবটটো বহুত বস্তু চেটবটে দি হেণ্ডেল কৰা হয় তো সেই ৰিপিটেটিং যিসকলে কাম কৰে ডেটা এণ্ট্ৰি জবত এতিয়া AI কৰিছে কণ্টেণ্ট ৰাইটাৰ AI যিহেতু জেনেৰেটিভ AI আমাক কণ্টেণ্ট ৰাইট কৰি দিয়ে তো সেই তেনেকুৱা জব টেলিমাৰ্কেটিং কল চেণ্টাৰ হওক বা আৰু তেনেকুৱা বহুত জবত এফেক্ট হ'ব বা IT ইণ্ডাষ্ট্ৰিটো বহুত যিবিলাক ডেভেলপাৰ অকল এটা ট্ৰেডিশ্যনেল প্ৰগ্ৰামিং লেংগুৱেজ জানে অকল যদি পাইথনেই জানে বা তেওঁলোকৰো অকণমান চিন্তনীয় বিষয় বা তেওঁলোকে যদি লগতে AI শিকিবলৈ ষ্টাৰ্ট কৰে তেওঁলোকৰ কাৰণে ভাল হ'ব আৰু কোনবিলাক জব ওলাব তো এতিয়া বহুত জব ওলাব কিছুমান সকলো ফিল্ডতে যিসকল টপ লেভেল পাৰফৰ্মাৰ যিসকলে 10% আমাৰ ধৰিব পাৰোঁ যে যিসকল টপ লেভেল পাৰফৰ্মাৰ তেওঁলোকৰ জব সদায় থাকিব যিকোনো ফিল্ডতে বা যিসকল অকণমান গ্ৰাউণ্ডত থাকে যিসকল অকল ল' লেভেল পাৰফৰ্মাৰ বুলি নকওঁ যিসকলৰ জবটো গ্ৰাউণ্ড লেভেলৰ হয় ন তেওঁলোকৰ অলপ চিন্তনীয় বিষয় হ'ব আৰু ক'বলৈ গ'লে যিকোনবিলাক জব ওলাব যেনেকৈ AI এথিক্স আমি কৈছোঁ AI এথিক্সত AI ট্ৰেইনাৰ আগতে এতিয়া নতুনকৈ প্ৰম্পট ইঞ্জিনিয়াৰ ওলাইছে আকৌ তেনেকৈ AI ট্ৰেইন কৰিব পৰা ডেটা চাইন্সত বহুত জব ওলাব তো AI ৰিলেটেডতো হ'ব আৰু যেনেকৈ বহুতে এণ্টাৰপ্ৰিনাৰশ্বিপ ষ্টাৰ্টআপ খুলিছে তো তেনেকুৱা মানে AI ফিল্ডত মই ভাবোঁ বেছি জব ওলাব আৰু যিসকল অলৰেডি টেকন'লজিৰ ফিল্ডত আছে যিসকল ছফ্টৱেৰ ইঞ্জিনিয়াৰ মই সকলোকে অনুগ্ৰহ কৰোঁ সকলোৱে যাতে AI জানক এটলিষ্ট নতুন যেতিয়া জববিলাক ওলাব তেতিয়া সেই যিসকল অলৰেডি এডভান্স টেকনিকেলি তেওঁলোকে এই জববিলাকত যাব পাৰিব যে নন টেকনিকেল মানুহ এজনে আহি হঠাৎ কৰি কোনো এটা টেকনিকেল জব ল'বলৈ অসুবিধা হ'ব তো তেওঁলোকে যিবিলাক অলপ নন টেকনিকেল জব তেওঁলোকে সেইবিলাকত অকণমান কাম কৰিব পাৰিব বাট যিসকল অলৰেডি টেকনিকেলি এডভান্স যিসকল অলৰেডি ছফ্টৱেৰ ডেভেলপাৰ তেওঁলোকে AI যদি ভালকৈ শিকি লয় সকলোৰে কাৰণে ভাল হ'ব ধন্যবাদ সৈনিকা সুন্দৰকৈ আপুনি বুজাই দিলে কোনবোৰ জব চাকৰি নোহোৱা হ'ব আৰু কোনবোৰ চাকৰি সৃষ্টি হ'ব এতিয়া শ্ৰীমন্ত দাক মই চমুকৈ সুধিব খুজিছোঁ AI ইথিক্স মানে কি মানে ইয়াৰ যি নীতিগত ইয়াৰ কিমান প্ৰয়োজনীয়তা আছে বুলি ভাবে আপুনি AI নৈতিকতা এইটো এটা বহুত এটা ডাঙৰ টপিক এটা আচলতে এইটোৰ ওপৰত আমি বেলেগ এটা সেশন ৰাখিব পাৰোঁ মই চমুকৈ দুটামান কথা আজি এতিয়া ক'ব বিচাৰিছোঁ যিহেতু আমাৰ তাত সময় কম 2024 চনৰ ফিজিক্সৰ নোবেল বঁটা পাইছিলে আমাৰ দুজন ব্যক্তিয়ে একেলগতে জেফ্ৰি হিণ্টন আৰু তেখেতৰ নাম কি আছিলে এক মিনিট মই দ্বিতীয়জনৰ নামটো পাহৰিছোঁ এতিয়া জন হপফিল্ড এই দুগৰাকী ব্যক্তিয়ে নোবেল বঁটা পাইছিলে আৰু জেফ্ৰি হিণ্টন তেখেতক ক'ব পাৰি যে গডফাদাৰ অফ ডিপ লাৰ্ণিং মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ডিপ লাৰ্ণিঙৰ তেখেত হ'ল গডফাদাৰ তেখেতে নোবেল বঁটাটো গ্ৰহণ কৰি যিটো বক্তৃতা দিছিলে সেই বক্তৃতাটো ইউটিউবত উপলব্ধ মই সকলোকে অনুৰোধ কৰোঁ এআইৰ বিষয়ে ইণ্টাৰেষ্ট ৰখা সকলোকে যে এবাৰ সেই বক্তৃতাটো শুনিবলৈ চাওক তেখেতে নিজেই কৈছে যে আমি এতিয়া এনেকুৱা এটা স্তৰলৈ আহিছোঁ যে হয়তো কেইবছৰমানৰ ভিতৰতে এই যিটো AI হি ছেড দিছ স্পেচিফিক ৱৰ্ড AI বিইং মানে তেখেতে এআইটো এটা বস্তু বুলি কোৱা নাই AI বিইং বুলি কৈছে as if it is a living thing জীৱন্ত বস্তু যেন তেখেতে কৈছে কি যে AI বিইং AI বস্তুটো এটা সময়ত হয়তো আমাৰ মানুহতকৈ বেছি বুদ্ধিমান হৈ উঠিব আৰু সেইটো এটা বৰ চিন্তনীয় বস্তু এটা কথা হয়তো যে এইটো যদি সঁচাকৈ হৈ উঠে তেতিয়াহ'লে AI হয়তো আমাৰ কণ্ট্ৰলৰ পৰা কমপ্লিট বাহিৰলৈ গুচি যাব পাৰে গতিকে AI এথিক্স AI ৰুলছ বেছড অন দ্য এথিক্স যে AI নৈতিকতাৰ ওপৰত ভিত্তি কৰি কিছুমান আমি বনোৱাটো খুব প্ৰয়োজন আৰু সেই ৰুলবিলাক কেনেকুৱা ধৰণৰ হ'ব লাগিব যে ট্ৰান্সপাৰেঞ্চি যে AI যিবিলাক কাম কৰি আছে সেইবিলাক বস্তু মানুহে বুজি পোৱা হ'ব লাগিব গতিকে এনেকুৱা ধৰণৰ ৰুল কিছুমান আমি ৰাখিব লাগিব প্লাছ যে ফেয়াৰনেছ কোনো ধৰণৰ যাতে বায়াছ যাতে AI নিজে ক্ৰিয়েট কৰিব নোৱাৰে যাতে
ধৰা বায়াস এগেইনষ্ট ওমেন বা বায়াস এগেইনষ্ট পাৰ্টিকুলাৰ ৰেচ ইন দ্য ৱৰ্ল্ড সেইবিলাক যাতে এআই যাতে নিজে কৰিব নোৱাৰে কাৰণ এআই কমপ্লিটলি ডাটা বেছড হয় ডাটাৰ ওপৰত ডিপেণ্ড কৰে গতিকে হিষ্টৰিকেল ডাটাৰ ওপৰত তথ্যৰ ওপৰত ভিত্তি কৰি যাতে এনেকুৱা ধৰণৰ কিছুমান বায়াস যাতে এআই কৰিব নোৱাৰে প্লাছ প্ৰাইভেচি একাউণ্টেবিলিটি হিউমেন চেন্ট্ৰিক ডিজাইন যে ছ'চিয়েল ৰেছপন্সিবিলিটি এনেকুৱা এইবিলাক হ'ল কিছুমান শব্দ যিবিলাক এথিক্সৰ লগত জড়িত আৰু এই এথিক্স বেছড ৰুল কিছুমান যে নৈতিকতাৰ ওপৰত ভিত্তি কৰি কিছুমান কঠিন ৰুল কিছুমান বনাব লাগিব যাতে এআই আনকণ্ট্ৰলড উপায়েৰে আনকণ্ট্ৰলড ধৰণে যাতে এনেকুৱা এটা পৰ্যায়লৈ গুচি যাব নোৱাৰে যে নিজে যি ইচ্ছা তাকে কৰিছে আমাৰ হাতত কোনো কণ্ট্ৰল নাথাকে আমি এনেকুৱা ধৰণৰ কিছুমান চিনেমা দেখিছোঁ আচলতে খুব চিন্তনীয় বিষয় যে যদি প্ৰপাৰলি কণ্ট্ৰল কৰা যদি নহয় তেতিয়াহ'লে হয়তো এনেকুৱা এটা চিটুৱেশ্যন আহি যাব পাৰে গতিকে এইটো এটা খুবেই প্ৰয়োজনীয় বিষয় এটা এথিক্স আৰু এআই ৰিলেটেড ৰুলছ এণ্ড ৰেগুলেশ্যনছ শ্ৰীমন্ত দা আমি এই বিষয়ত আলোচনা কৰি থাকিম এইটো আমি সুকীয়া এদিন আলোচনা কৰিম যদি সময় হয় আপোনাৰ মই এতিয়া অন্য এটা মন্তব্য কৰিব খুজিছোঁ সাগৰিকা যদি দেখুৱাই দিয়ে পুতুল চন্দ্ৰ ডেকাই লিখিছে কৃত্ৰিম বুদ্ধিমত্তাই উঠি অহা নৱপ্ৰজন্মৰ সৃষ্টিশীলতা আত্মবোধ তথা আত্মবিশ্বাস সৃষ্টিৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি হৈছে এইটো সঁচা কথা তাৰোপৰি ইলেক্ট্ৰনিক এনেকুৱা কিছুমান সূক্ষ্ম গেজেট ওলাইছে যাৰ সহায়ত ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত নকল কৰিলে আমাৰ ইয়াৰ পৰীক্ষাটো ধৰিব নোৱাৰিয়ে উপযুক্ত ডিটেক্ট নহলে তাৰ পৰা উপযুক্ত ডিটেক্টৰ নহলে তাৰ পৰা সহজে ডিটেক্ট কৰিব নোৱাৰে এআই হ'ল মানুহৰ বাবে উপদেষ্টা বা সহায়ক কিন্তু সমাধান নহয় এইটোতো আমি কৰা উচিত কিন্তু এইটো মানে যদি শ্ৰীমন্তদাই কোৱাৰ নিচিনা যদি কণ্ট্ৰলত থাকে এইটো হ'ব যদি আনকণ্ট্ৰল হয় তেতিয়াহ'লে এআই এদিন হয়তো মানৱ সভ্যতা ধ্বংস কৰিও দিব পাৰে তাৰ সম্ভাৱনীয়তা নোহোৱাও নহয় এতিয়া হীৰকজ্যোতি নাথ আমাৰ গ্ৰন্থকথাৰ এজন সদস্য তেখেতে লিখিছে মোবাইল অহাৰ পিছত আমি খেলা ধূলা আদিৰ পৰা বহুখিনি আঁতৰি আহিলোঁ সময়বোৰ মোবাইলত পাৰ কৰা হ'লোঁ এআই অহাৰ ফলত আমাৰ বুদ্ধিমত্তাত প্ৰভাৱ পেলাব নেকি আমি তাৰ ওপৰত বেছি নিৰ্ভৰশীল হ'ম নেকি আচ্ছা এইটো এটা প্ৰশ্ন এইটো হয় হীৰক এআই অহাৰ পিছত এতিয়া বহুত ছাত্ৰ ছাত্ৰীয়ে নিজৰ হোমৱৰ্ক নিজে নকৰে এআইত দেখিছোঁ শ্ৰীমন্তদা এআইৰ সহায়ত কৰি আছে নোটখিনি উলিয়াই লয় কপি পেষ্ট কৰি দিয়াও মানে হৈছে তেনেকুৱা প্ৰৱণতা এটা আহিছে এতিয়া মই অনুষ্ঠানটো শেষ কৰিব ওলাইছোঁ প্লাছ এটা প্ৰশ্নৰ সৈতে ধৰি লওক আপোনালোক এজন এআই এজেণ্ট আৰু এটা প্ৰশ্ন আমাৰ বিষয়ে মানুহৰ বিষয়ে আপোনালোকে কি উত্তৰ দিব নিশ্চয় 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 খুব সুন্দৰ প্ৰশ্ন অশোক মই ভাবোঁ মানুহৰ বিষয়ে এআইয়ে আজিৰ দিনত I think AI is feeling jealous about human. যে AI মানুহৰ প্ৰতি ঈৰ্ষাকাতৰ হৈ আছে কাৰণ AI যদিও যথেষ্টখিনি এডভান্স হৈছে এতিয়াও কিন্তু AI এতিয়াও কমপ্লিটলি তথ্যৰ ওপৰত ভিত্তি কৰি বস্তুবিলাক পেটাৰ্ণ লাৰ্ণিং কৰি আছে কিন্তু এআইৰ ওচৰত কি নাই যিটো মানুহৰ ওচৰত আছে সেইটো হ'ল আমাৰ যিটো কি বুলি ক'ম আমাৰ এই ফিলিংছ বা আমাৰ যিটো গাট ফিলিং বুলি কওঁ বা আমাৰ মনত মই ভাবিছোঁ এইটো এনেকুৱা ধৰণে হ'ব নেকি সেই বস্তুটো এআইৰ ওচৰত নাই আত্মবিশ্বাস বা তুমি যিটো ক'বা মানে যে একজেক্ট শব্দটো মোৰ মুখলৈ অহা নাই যে এআই কমপ্লিটলি ডেটাখিনি দিলে তাৰ পৰা যিটো তথ্যখিনিৰ পৰা যিটো পাব অকল সেইটো উত্তৰে কিন্তু আমি যে কেতিয়াবা কওঁ যে
ডাটাখিনিতো এনেকুৱা হয়, কিন্তু মোৰ কিন্তু হ'লে এনেকুৱা লাগিছে এইটো প্ৰবলি এইটো এনেকুৱা নহয় নেকি, এনেকুৱাহে হ'ব নেকি। আমাৰ যে এই ফিলিংটো এই ফিলিংটো এআই নাই, আৰু সেইটো এটা বস্তু এআই মিছ কৰি আছে। আৰু যিটো ক্ৰিয়েটিভিটি, আচলতে এআইৰ ওচৰত এতিয়াও ক্ৰিয়েটিভিটিটো অহা নাই। কেৱল তথ্যৰ ওপৰত ভিত্তি কৰি এআই বস্তুবিলাক আমাক ক'ব পাৰে, কিন্তু মানুহৰ যিটো সৃষ্টিশীলতা, এই সৃষ্টিশীলতাটো এআইৰ ওচৰত এতিয়াও অহা নাই। গতিকে ভাবো যে আজিৰ দিনত এআই অকণমান জেলাছ ফিল কৰি আছে মানুহৰ বিষয়ে। তাকে সয়নিকা, ধৰি লোৱা আপুনি এতিয়া এজন এআই এজেণ্ট, আৰু এআই এজেণ্ট হৈ মানুহৰ বিষয়ে ক'ব লাগে যে মানুহে না সুন্দৰী যুৱতী এজনীৰ বিষয়ে কেনেকে ক'ব পাৰে এআই? এআই সুন্দৰী যুৱতী এজনী এআই বহুত কথাই ক'ব পাৰে, কিন্তু এআই যেনেকৈ এজনী সুন্দৰী যুৱতীয়ে চব কাম কৰিব পাৰে, অকল তেওঁ সুন্দৰী নহয়। তেওঁ যদি তেওঁ ছাপ'জ গৃহিণী হয়, হাউচ ৱাইফ হয়, তেওঁ ঘৰত ভাত বনাব, তেওঁ নিজকে মেকআপ কৰিবও জানে, তেওঁ ধুনীয়াকৈ পিন্ধিবও জানে, তেওঁ নিজকে সজাব পৰাবও জানে, তেওঁ সকলো কাম কৰিব পাৰে। কিন্তু এআইটো এটা স্পেচিফিক টাস্ক কৰিব পাৰে, মানে এটা সাধাৰণ কাম কৰিব পাৰে। আমি যিটো কৰিব দিওঁ, এতিয়াও আমি যিখিনি কৰিব কওঁ, যিখিনি ডেটা দিওঁ, তাৰ ওপৰত ভিত্তি কৰিয়ে কৰে। কিন্তু এনেকুৱা নহয় তেওঁ নতুনকৈ বহুত কিবা এটা কৰি নতুনকৈ যেনেকৈ সৃষ্টিশীলতা, যে মই আজি কি ড্ৰেছটো পিন্ধিম, কেনেকৈ থাকিম, ক'ত যাম, ক'ত কি বনাম, চব কাম যেনেকৈ এতিয়াও পৰা নাই। যিটো কৈছোঁ আমি ইন ফিউচাৰত হ'ব, যিটো আৰ্টিফিচিয়েল জেনেৰেল আমাৰ AGI বুলি কওঁ, আৰ্টিফিচিয়েল জেনেৰেল ইণ্টেলিজেঞ্চ, বহুত বস্তু কৰিব পৰা হ'ব এআই। কিন্তু এতিয়াও আমি নেৰ' এআইতে আছোঁ, আৰু সেইটো এআই আমাক জেলাছ ফিল কৰে। আৰু যেনেকৈ এআই শ্ৰীমন্তদাই ক'লে, এআই আমাৰ কোনো ইম'চনছ নাই। আমি যদি দেখোঁ কোনোবা, আমি বহুত বস্তুত ইউজ কৰোঁ, যেনেকৈ আমি এটা বট ইউজ কৰিলোঁ ঘৰ সৰা মোচাৰ কাৰণে, বাট বটেতো চব বস্তু কাম কৰিব নোৱাৰে, তো অনলি সেই কামটোহে কৰিব পাৰে। কিন্তু আমি হিউমেনেতো বহুত কাম কৰিব পাৰোঁ, কুকিং কৰা আদি কৰি। আৰু আমি বহুত বস্তু ভাবি পেলাই কৰোঁ যে আজি বতৰটো এনেকুৱা, আজি এনেকুৱা নকৰোঁ। তো বহুত বস্তু আমি ভাবোঁ, সেই ভবা শক্তিটো ইমান হোৱা নাই। ডেটাৰ ওপৰত পেটাৰ্ণটো ৰিকগনিশ্যন কৰি ভাবে, কিন্তু নিজৰ কোনো সৃষ্টিশীলতা নাই। তো এতিয়াও সিমানখিনিতে আমি নেৰ' এআইত আছোঁ, বাট ইন ফিউচাৰত দেখা যাওক আমি কিমান এআই কিমান। ধন্যবাদ সয়নিকা, বৰ সুন্দৰকৈ ক'লে আপুনি। এতিয়া দুটামান কমেণ্ট আছে, সেইটো পঢ়ি দিম মই। সাগৰিকাক অনুৰোধ কৰিছোঁ দেখুৱাবলৈ। তাৰ আগতে শ্ৰীমন্ত দা, আমাৰ ভালেকেইটা প্ৰশ্ন থাকি গ'ল। এআই এজেণ্টৰ বিষয়ে জানিবলৈ থাকি গ'ল, এআই ইথিক্সৰ ওপৰত জানিবলৈ থাকি গ'ল, মানে বহুতখিনি বস্তু থাকি গ'ল। এতিয়া ৰজনীকান্তৰ এখন মুভি আছিল ৰবট বুলি, প্ৰথমখন, তাতেতো চিটিৰ মানে ইম'চনছ আহি গৈছিল, তেনেকুৱা হ'ব পাৰে নেকি, এইটো বিষয়ে জানিবলৈ থাকি গ'ল। চ' আমি মষ্ট প্ৰবলি আৰু এটা ছেশ্যন কৰিব লাগিব যেন পাইছোঁ। হয়, মই নিশ্চয় এইটো এটা বহুত ডাঙৰ টপিক এটা, আচলতে এইটো 1 ঘণ্টাৰ ভিতৰত মানে হেৰি কৰিব পৰা টপিক নহয় এইটো। গতিকে নিশ্চয়, আৰু আজি মই খুব ভাল লাগিছে আমাৰ যিখিনি দৰ্শকসকলে যিখিনি কমেণ্ট কৰিছে বা কুৱেশ্যন কৰিছে, তাৰ পৰাই মই এটা কথা লক্ষ্য কৰিছোঁ যে আমাৰ অসমীয়া ৰাইজেও এই ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি গৈছে, আৰু তেওঁলোকৰ সঁচাকৈ কুৱেশ্যনবিলাক দেখি খুব ভাল লাগিছে যে অলৰেডি মানে বহুতখিনি ডিপ থিংকিং এই ক্ষেত্ৰত মানে হৈছে আমাৰ অসমতো বা অসমীয়া ৰাইজৰ মাজতো। এইটো ভাল লাগিছে। সেইটো সঁচা কথা। শ্ৰীমন্ত দা, আৰু এটা কথা মই দেখিছোঁ, যিহেতু মই বেংগালুৰুত থাকোঁ, ভাৰতৰতো এখন চিলিকন চিটি অফ ইণ্ডিয়া বুলি কয়, ইয়াত কিন্তু যিবিলাক মানে টেকনিকেল টেক গাই বুলি কয়, সিহঁতে এআইক লৈ শংকিত নহয়, কিন্তু নিজৰ স্কিল আপগ্ৰেড কৰিবৰ কাৰণে কিন্তু দিনে ৰাতিয়ে কষ্ট কৰি আছে। কেনেকৈ এআইৰ লগত সহবাস কৰিব পাৰে, নিজৰ জবটো যাতে গুচি নাযায়, তাৰ কাৰণে নতুন কোৰ্চ, নতুন মানে স্কিল শিকাৰ ওপৰত বহুত গুৰুত্ব আৰোপ কৰিছে। আমাৰ এই আলোচনাৰ ফলত যদি অসমৰ শিক্ষাৰ্থীসকলৰ যদি কিবা লাভ হ'ব পাৰে, তো এইটো তাৰ কাৰণে আমাৰো খুব ভাল লাগিব, নে কি কয়? নিশ্চয় খুব সুন্দৰ কথা এটা ক'লা এইটো অশোক। আৰু মই জানো যে আজি আমাৰ হাতত বেছি সময় নাই, কিন্তু এটা সৰু কথা এটা মই ক'ব বিচাৰিছোঁ। কথাটো সৰু নহয় আচলতে, সৰু যদিও খুব ডাঙৰ কথা এটা। আৰু এই কথাটো আজি কিছুমান কুৱেশ্যন বা কিছুমান কমেণ্টতো মই বস্তুটো লক্ষ্য কৰিছোঁ যে আজিৰ এআইৰ যুগত বা মডাৰ্ণ যুগত, আমাৰ মোবাইল ফোনৰ যুগত আমি কিছুমান সহজ সৰল বস্তু কিছুমান আমি বাদ দি দিছোঁ, খেলা ধূলা কৰিবলৈ বাদ দিছোঁ,
লগৰীয়াৰ লগত সময় কটোৱা বাদ দিছোঁ, কথা পতা বাদ দিছোঁ, সেইটো এটা খুব বেয়া কথা এটা। AI বা মডাৰ্ণ বা টেকন'লজি যিমানেই যি নহওক, আমাৰ বেছিক বস্তু কিছুমান আমি সদায় কৰিৰে থাকিব লাগিব। আৰু আমি আমাৰ যিটো স্কিল ডেভেলপমেণ্ট, সেইটো অকল কেৱল টেকনিকেল স্কিল ডেভেলপমেণ্টেই নহয়, আমাৰ যিটো ইণ্টাৰপাৰ্চনেল স্কিল ডেভেলপমেণ্ট, যিবিলাক ছফ্ট স্কিল বুলি কয়, সেইটো আমি ডেভেলপ কৰাটো খুবেই প্ৰয়োজনীয়। আৰু মই এটা কথা সৰুকৈ ক'ব বিচাৰিছোঁ যে মই এতিয়া জাৰ্মানীত আছোঁ। জাৰ্মানী এখন যথেষ্ট ইণ্ডাষ্ট্ৰিয়েলি ডেভেলপ কাণ্ট্ৰি, কিন্তু ইয়াত মই এটা কথা লক্ষ্য কৰি খুব ভাল লাগে যে ইয়াত তেওঁলোকে কমপ্লিটলি গোটেই জীৱনটো কিন্তু টেকন'লজিৰ ওপৰত ডিপেণ্ডেণ্ট কৰি পেলাই এৰি দিয়া নাই। এতিয়াও ইয়াত মানুহে ট্ৰেইনত গ'লে, বাছত গ'লে কিতাপখন উলিয়াই কিতাপখন পঢ়ে মোবাইলতকৈ বেছি। এতিয়াও ইয়াৰ স্কুলৰ ল'ৰা ছোৱালী, মোৰ ছোৱালী এতিয়া এইবাৰ ক্লাছ 8লৈ পাব, এতিয়ালৈকে তেওঁলোকৰ কম্পিউটাৰ ব্যৱহাৰ খুব কমেই কৰিবলৈ দিয়ে স্কুলত। তাতোকৈ হাতে কামে শিকা বস্তুবিলাকৰ ব্যৱহাৰ বেছি, কাৰণ এটা বয়স পাৰ হৈ যোৱাৰ পিছত, এটা ষ্টেজ পাৰ হৈ যোৱাৰ পিছত কোনেও আৰু সেইবিলাক বস্তু শিকিবলৈ ঘূৰি নাহে। কিন্তু মোবাইলটো বা টেকন'লজি মানুহে গোটেই জীৱনত কৰি থাকিব পাৰিব। গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা এটা আমি সকলোৱে লক্ষ্য কৰাটো প্ৰয়োজনীয় যে আমাৰ এতিয়া অসমতো যদি গাঁৱৰ বিদ্যালয়ত যদি কম্পিউটাৰ যদি নাই, ল'ৰা ছোৱালীয়ে যদি কম্পিউটাৰ শিকিবলৈ পোৱা নাই, সেইটোৰ কাৰণে আপোনালোকে মনত দুখ নকৰিব, বেয়া নাপাব। সেইটো আচলতে এটা ভাল সুবিধা এটাহে। গতিকে সেই কথাটো মই ক'ব বিচাৰিছোঁ যে আমি এই ধৰণৰ টেকন'লজিকেল বস্তুবিলাকৰ লগত উটি ভাহি যাতে আমি আমাৰ যিটো বেছ, আমাৰ যিখিনি বেছিক বস্তুখিনি, সেই বস্তুখিনি যাতে পাহৰি নাযাওঁ, কাৰণ সেই ছফ্ট স্কিল ডেভেলপমেণ্টটো এটা বহুত ইম্পৰ্টেণ্ট বা প্ৰয়োজনীয় বস্তু এটা। আপুনি বৰ সুন্দৰকৈ ক'লে কথাখিনি। এতিয়া মই দুটামান কমেণ্ট পঢ়ি দিছোঁ। সাগৰিকা হৃদয়জ্যোতি ডেকা লিখিছে, আগলৈও এনেধৰণৰ অনুষ্ঠান কৰি থাকিব বুলি আশা ৰাখিলোঁ, প্ৰশ্নবোৰ পৰৱৰ্তী অনুষ্ঠানলৈ ৰাখিলোঁ। ধন্যবাদ হৃদয়জ্যোতি, নিশ্চয়কৈ আমি কৰি থাকিম এনেকুৱা অনুষ্ঠান। আপোনালোকে আমাক দিহা পৰামৰ্শ দি থাকিব। এতিয়া আমাৰ প্ৰাঞ্জলে লিখিছে, অসমীয়া ভাষাত অসমীয়া SME-ৰে মানে ছাবজেক্ট মেটাৰ এক্সপাৰ্টৰে হোৱা এনে আলোচনা অতি বিৰল, সকলোকে অশেষ ধন্যবাদ জনালোঁ। হয় প্ৰাঞ্জল, আমাৰে সৌভাগ্য যে চয়নিকা আৰু শ্ৰীমন্ত দা আমাৰ অসমীয়া লোকসকলৰ সৌভাগ্য যে আমি তেখেতসকলৰ যে জ্ঞান, যি অভিজ্ঞতা আমি শিকিব পাৰিছোঁ, জাতি হিচাপেও মোৰ ভাল লাগিছে। এতিয়া মঞ্জিৰা বাইদেৱে লিখিছে, হে হৰি, কৃত্ৰিম বুদ্ধিমত্তাৰে সুন্দৰী যুৱতীৰ সন্ধানত। ধন্যবাদ। তাৰপিছত পটুল চন্দ্ৰ ডেকাই আকৌ লিখিছে, বিজ্ঞান মনস্কতাৰ ওপৰত আলোচনা ৰাখিবলৈ অনুৰোধ জনালোঁ। হয়, আপুনি এনেধৰণৰ উপদেশ দিয়াৰ বাবে ভাল লাগিল, ধন্যবাদ। আমি নিশ্চয়কৈ ৰাখিম। আকৌ মঞ্জিৰা বাইদেউ আকৌ লিখিছে, শ্ৰীমন্ত বৰ সুন্দৰকৈ কথা কৈছা, আমি কৃত্ৰিম বুদ্ধিমত্তাই সহায় কৰিব পাৰে, কিন্তু মানুহৰ ছফ্ট স্কিল ডেভেলপ অতি প্ৰয়োজন। এইটোতো হয়, আৰু শ্ৰীমন্ত দাৰ আছে এইটো স্কিল। চ' এতিয়া আমি আলোচনা সামৰণি মাৰো। মই কিবা পাহৰিলোঁ নেকি? মোৰ কিবা পাহৰা নিচিনা মানে এটা ভাৱ হৈ আছে, কিবা এটা থাকি গ'ল যেন। এটা কথা মই পাহৰিছিলোঁ, মই আকৌ এবাৰ কওঁ, আৰম্ভণিতে সেইটো মই কোৱা নাই। প্ৰথম কথা হ'ল কি, গ্ৰন্থৰ কথালৈ অশেষ ধন্যবাদ এনেকুৱা এটা প্লেটফৰ্ম দিয়াৰ কাৰণে, য'ত আমি এনেকুৱা ধৰণৰ কথাবিলাক আলোচনা কৰিব পাৰোঁ, ৰাইজে, অডিয়েঞ্চে তেওঁলোকৰ প্ৰশ্নবিলাক বা কমেণ্টবিলাক কৰিব পাৰে। আৰু অশোক, তোমালৈ ধন্যবাদ আজিৰ আলোচনাটো ইমান সুন্দৰকৈ আঁত ধৰি নিয়াৰ কাৰণে। চয়নিকা, তোমালৈকে ধন্যবাদ আজি ইমান ধুনীয়াকৈ আলোচনাখিনি কৰি যোৱাৰ কাৰণে। আৰু আমাৰ হয়, আমি আগতীয়াকৈ যিখিনি কথা পাতিছিলোঁ অশোক, তাৰ ভিতৰতে কেইবাটাও টপিকত আমি টাচ কৰিব পৰা নাই। আমি হয়তো আৰু এটা ছেছন চাগৈ আমি কৰিব পাৰিম। কৰিব লাগিব। আৰু যিহেতু ৰাইজৰ এটা ডিমাণ্ড আহিছে, গতিকে আমি এটা কৰিব পাৰোঁ, এটা ছেছন সময় উলিয়াই লৈ। মই আপোনাৰ লগত যোগাযোগ কৰিম, চয়নিকাৰ লগত, আমি আৰু এটা ছেছন কৰিম। চয়নিকা, শেষৰটো মন্তব্য দিলে আমি অনুষ্ঠানটো শেষ কৰি দিওঁ। শুনি নাপালোঁ। আপুনি যদি শেষৰটো মন্তব্য দিয়ে, আজিৰ অনুষ্ঠানটো আৰু শেষ কৰি দিম। আৰু এই অনুষ্ঠানটো যথেষ্ট ভাল লাগিলে, আমিও বহুত কথা পাতিলোঁ।
একচুৱেলি এনেকৈ অসমীয়া মানুহৰ লগত কথা পাতিবলৈ ইমান সুযোগ পোৱা নাযায়। আমিতো অফিচত মোৰতো টিমত কোনো অসমীয়া নাই। তো এতিয়াও মানুহে মানে এআইটোক বহুত মানুহে অবুজ হাতৰ যিটো আমি কওঁ, মানুহৰ কি হৈছে কি নহৈছে কোনেও ভালকৈ বুজি নাপায়। তো এনেকুৱা এটা মঞ্চত আমি যদি এআইৰ বিষয়ে আলোচনা কৰোঁ, তো মই সঁচাকৈ আজি গৌৰৱবোধ কৰিছোঁ গ্ৰন্থকথাই এনেকুৱা এটা পদক্ষেপ লোৱাৰ বাবে। আগলৈও যাতে এনেকুৱা টপিকবোৰ আমি আলোচনা কৰি যাব পাৰোঁ, যিবোৰ মানুহৰ বহুত সহায় হ'ব, যি টপিকে মানুহৰ সহায় কৰিব বা উঠি অহা প্ৰজন্মক বিশেষকৈ সহায় কৰিব। আৰু যদি আমি কেৰিয়াৰৰ ওপৰতো যদি আলোচনা কৰিব পাৰোঁ, আজি যিহেতু আমাৰ ওচৰত সময়ৰ নাটনি হ'ল, আমি ইমান ভালকৈ কি কেৰিয়াৰ ল'লে, কেনেকৈ বাচিব লাগিব, কি কৰিব লাগিব, ডেটা চায়েন্স পঢ়িবলৈ বা নতুন প্ৰজন্মৰ কি জবৰ প্ৰয়োজন হ'ব, আমি ভালকৈ ডিছকাছ কৰিব নোৱাৰিলোঁ। বাট মই আশা কৰোঁ আমি বাকী পৰৱৰ্তী অনুষ্ঠানত এনেকুৱা যদি কিবা ৰাখোঁ যিয়ে নৱ প্ৰজন্মক সহায় কৰিব, তাৰ বাবে মই আশাবাদী আৰু ধন্যবাদ জনাইছোঁ। ধন্যবাদ সৈনিকা। আৰু এটা কমেণ্ট আহিছে, এইটো কমেণ্ট কৰি আমি অনুষ্ঠান সামৰণি মাৰিম। এইটো যে ত্ৰিনয়ন হাজৰিকাই লিখিছে, AI ML ডেটা চায়েন্সৰ এই ক্ষেত্ৰখনত বৰ্তমান কি ধৰণৰ পদক্ষেপ ল'লে আমাৰ অসমখন পৰৱৰ্তী কালত ভৱিষ্যতে অন্যতম আৰু প্ৰাসংগিক হৈ থাকিব। এজ এ ষ্টুডেণ্ট জানিব বিচাৰিছোঁ কি ক'বলগীয়া আছে চৰকাৰ আৰু জনসাধাৰণৰ দ্বাৰা। ধন্যবাদ ত্ৰিনয়ন, এইটো এটা ডাঙৰ বিষয়, আমি আহিম এইটো বিষয়লৈ। আমি হয়তো অহা দেওবাৰে বা তাৰ আগতেও যদি শ্ৰীমন্ত দাই আৰু সৈনিকা সময় উলিয়াব পাৰে, আমি আহিম, আমি আলোচনা কৰি জনাম আৰু গ্ৰন্থকথাত তাৰ আমি আপডেট দিম। দুখিত আজি আমাৰ সময় ইতিমধ্যে 1 ঘণ্টা 21 মিনিট আমি অতিবাহিত কৰিছোঁ। আমি 1 ঘণ্টাতে শেষ কৰাৰ কথা আছিলে। আজিলৈ শ্ৰীমন্ত দা আপোনাক ধন্যবাদ দিলোঁ আৰু ধন্যবাদ জনাই আজি অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু যিসকল ৰাইজে কমেণ্ট কৰিছে আৰু আমাৰ অনুষ্ঠান সুন্দৰকৈ চাইছে, গঠনমূলক পৰামৰ্শ দিছে, আপোনালোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিলোঁ। শুভৰাত্ৰি। নমস্কাৰ, শুভৰাত্ৰি।